নমস্কাৰ থিংকাৰ এডুকেশ্যনলৈ আপোনাক স্বাগতম জনাইছো আজি আমি APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 2022 চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নসমূহ আলোচনা কৰিম PYQ সমূহ আলোচনা কৰিম আৰু ইয়াৰ জৰিয়তে PYQ এনালাইচিছ কৰি আমি ইয়াৰ জেনেৰেল ষ্টাডিজৰ প্ৰশ্ন মুঠ 70টা প্ৰশ্ন আহিছিল সেই প্ৰশ্নকেইটা কিনো আছিল তাকে আলোচনা কৰিবলৈ চেষ্টা কৰিম থিংকাৰ এডুকেশ্যনলৈ স্বাগতম পুনৰবাৰ আৰু তাৰ আগতে এটা কথা কৈ লৈছো যে বিফলতাই কোনো অজুহাত নামানে আৰু সফলতাৰ ব্যাখ্যা নিজ প্ৰয়োজন তাৰমানে যেতিয়া আমি সফল হৈ যাওঁ তেতিয়া আৰু আমি কাকো বুজাই থাকিব নালাগে যে আমিনো কিয় সফল হ'ব পাৰিলো বা কিয় সফল হলো ঠিক একেদৰেই আমি যেতিয়া বিফল হওঁ তেতিয়া আমি আনক কোনো ধৰণৰ এক্সপ্লেনেশ্যন দি লাভ নাই যে মইনো কিয় বিফল হলো কাৰণ তেতিয়া কোনেও আমাৰ বিফলতাৰ কাহিনী শুনিবলৈ সাজু হৈ নাথাকে গতিকে আমি সদায় সেই সময়ত সদায় মনে মনে থকাই ভাল সাইলেন্ট হৈ থকাই ভাল তো এই কথাটোৱে আমি ইয়াৰ পৰা ক'ব পাৰো যি কি নহওক পৰৱৰ্তী স্লাইডলৈ যাওঁ প্ৰথম বস্তুটো চাওঁ ইয়াত প্ৰশ্নটো কি কৈছে কেইটামান ডেম 4টা ডেমৰ নাম দিয়া হৈছে ভাৰতবৰ্ষৰ আৰু তাৰ সৈতে তলত কেইখনমান নদী দিয়া হৈছে সেই নৈ কেইখনৰ সৈতে আমি যেতিয়া চাম তেতিয়া আমি বুজিম যে সেই যিকেইখন নদী দিয়া হৈছে সেই নদী কেইখনৰ সৈতে কোনটো ডেমনো ইয়াৰ সৈতে জড়িত সেই কথাটো আমি চাব পাৰিম আমি লাহে লাহে যাম আগবাঢ়িম লাগিলে আপোনালোকে ভিডিঅ'টো 1.5x কৰি চাব পাৰে যদি বেছি স্লো হয় কিন্তু আমি স্লো হিচাপে যাবলৈ চেষ্টা কৰিম কাৰণ কিছুমান বিশেষ কনসেপ্ট ইয়াতে বুজিব লগা আছে চাইছো এইখন এখন ভাৰতবৰ্ষৰ মেপ মই সংলগ্ন কৰি দিছিলো প্ৰশ্নটোত য'ত দেখাই দিয়া আছে যে কোনখন নদীৰ সৈতে কোনটো ডেম জড়িত হৈ আছে আৰু আমি মাত্ৰ ইয়াতে প্ৰশ্নত যিকেইটা ডেম লিখা আছে সেইকেইটা আমি ইয়াতে বিচাৰি উলিয়ালেই হৈ গ'ল আমাৰ উত্তৰটো হৈ যাব ইয়াতে যি মাইথন ডেম আছিলে সেই মাইথন ডেম মই মাৰ্ক কৰি আনিছিলো যে মাইথন কাৰ লগত জড়িত হয় সেইটো মই ইয়াতে আনিছিলো গতিকে মাইথনৰ লগত বাৰ্কাৰ নৈখন ইয়াতে আমি দেখা পাইছো তাৰ উপৰি হীৰাকুদ ডেম বিখ্যাত এটা নদী বান্ধ ক'ত আছে মহানদীত আছে তাৰ উপৰি নাগাৰ্জুন সাগৰ ডেম কৃষ্ণা ৰিভাৰৰ ওপৰত আছে গতিকে সেইকেইটাৰ পৰা আমি চাওঁচোন নাগাৰ্জুনৰ লগত যদি মহানদী আমি কানেক্ট কৰি চাওঁ ঠিক তেনেকে ক্ষমা কৰিব নাগাৰ্জুনৰ লগত মহানদী নহয় নাগাৰ্জুনৰ লগত আমি চাব লাগিব কৃষ্ণা হীৰাকুদৰ লগত চাব লাগিব মহানদী গতিকে এৰ অপচনটো হৈছে আমাৰ 3 আৰু ডিৰ অপচনটো হৈছে 1 D1 যিটো আছে আৰু A3 আছে গতিকে অপচন নম্বৰ C টো কাৰেক্ট ইয়াৰ পাছৰ প্ৰশ্নটো যাওঁ ইয়াত কি লিখিছে ইয়াত নেচাৰেল ৰিসোৰ্সৰ কথা কোৱা হৈছে আৰু কেইখনমান ঠাইৰ নাম দিয়া হৈছে ইয়াতো যিখন মেপ আমি চাইছো যে মিনাৰেল বেল্টস যিটো আছে যিবোৰ মিনাৰেল বেল্টস আছে তো এটা আমি এটা কথা উত্তৰ পূৰ্বাঞ্চলত মন কৰিব পাৰো উত্তৰ পূৰ্বাঞ্চলত অইল এণ্ড নেচাৰেল গেছটো আছে তাৰ উপৰি কয়লা কিছু পৰিমাণে পোৱা যায় কয়লা কিছু পৰিমাণে পোৱা যায় তাৰ বাহিৰে কিন্তু বেলেগ কিন্তু আমি ইমান দেখিবলৈ নাপাওঁ কয়লা মেঘালয়তো আমি পাওঁ এই যিখিনি ঠাই মই দেখাব বিচাৰিছো যে এই যিখিনি ঠাই আছে এই ঠাইখিনিৰ ভিতৰত এইখিনিক কিন্তু নেচাৰেল ৰিসোৰ্সত যথেষ্ট তেওঁলোক চহকী আৰু সেই ঠাইখিনি হৈছে ঝাৰখণ্ড ওড়িশা ছত্তীশগড় এই ঠাইখিনি আহে তাতে আমি আইৰন ওৰৰ কথা দেখিছো যে আইৰন ওৰ য'ত দিয়া আছে সেইখিনি বিশেষকে ওড়িশাৰ লগত জড়িত আৰু ওড়িশাৰ এখন চহৰৰ নাম হৈছে ৰুৰকেলা তাৰ লগতে কয়লাৰ ক্ষেত্ৰত যদি আমি চাওঁ কয়লাৰ লগত জড়িত ঝাৰিয়া সেইখিনি আমি চালে আমি গম পাম ইয়াতো আমি যেতিয়া চাম ঝাৰিয়াৰ লগত ঝাৰখণ্ড জড়িত হৈ আছে আৰু ৰুৰকেলা নেল্লোৰ মাইকা অন্ধ্ৰপ্ৰদেশ নেইভেলি তামিলনাডু এইখিনি আমি পাম গতিকে এইখনত লিগনাইট তেনেকৈ নাই কিন্তু মাইকাৰ অপচনটো আছিলে ইয়াতে আমি মাইকা যদি আমি চাওঁ তেতিয়াহ'লে মাইকাৰ পৰা আমি বুজি পাম যে মাইকা পোৱা ঠাই কোনখন হয় এইখন হয় অন্ধ্ৰপ্ৰদেশ ঠিক আছে গতিকে এইটো অলপমান এইখিনি ক্ষেত্ৰত কনফিউজিং হয় গতিকে আমি কোলটো চিধা চিধি আমি কিহৰ লগত ঝাৰিয়া লগত কানেক্ট কৰিম
আৰু আমি আইৰন অৰটো কানেক্ট কৰিম ৰুৰকেলাৰ লগত। এইকেইটা আমি জানিব পাৰিলে এই কুৱেশ্যনটো সলভ কৰিব পাৰিম। এই কুৱেশ্যনটো আমি ইজি বুলি নকওঁ, এইটো মডাৰেটৰ পৰা আমি হাৰ্ড লেভেলৰ কুৱেশ্যন বুলি ক'ব পাৰোঁ। মডাৰেটৰ পৰা হাৰ্ড লেভেলৰ কুৱেশ্যন। ঠিক আছে। Okay, so going to the next slide, ইয়াৰ পাছৰ স্লাইডটোলৈ আমি যাওঁ। ইয়াত দিয়া আছে the midday meal scheme is implemented by কোনটো ডিপাৰ্টমেণ্টে কৰে সেইটো ইয়াত সুধিছে। ইয়াত আমি কি পাম যে মিনিষ্ট্ৰি অফ এডুকেশ্যনে মিড ডে মিল স্কিমখন ইমপ্লিমেণ্ট কৰে। তেতিয়া আমি মিড ডে মিল বুলি কৈছিলোঁ যেতিয়া প্ৰশ্নটো তেতিয়া পৰীক্ষাত আহিছিলে, ছেট হৈছিলে কুৱেশ্যন। তাৰ পাছত আমি ইয়াতে চাব পাৰোঁ যে আচলতে এই মিড ডে মিল স্কিমখনৰ নাম পাছলৈ সলনি কৰি কি কৰা হ'ল, PM পোষণ কৰা হ'ল। আৰু যেতিয়া ইয়াক PM পোষণ নামটো দিলে 2021 চনত, তেতিয়া ইয়াক কি কৰা হ'ল, ৰিনেম কৰা হ'ল। আৰু ইয়াৰ পৰা আমি চাব পাৰোঁ এই পইণ্টখিনি বিশেষভাৱে জৰুৰী যে এখন আঁচনিত প্ৰাইমাৰীৰ ছাত্ৰ ছাত্ৰীক 450 কেলৰি আৰু 12 গ্ৰাম প্ৰটিন দিয়ে, আপাৰ প্ৰাইমাৰীত কি দিয়ে, 750 কেলৰি আৰু 200 গ্ৰাম প্ৰটিন দিয়ে। এই কথাখিনি আমি অকণমান গুৰুত্ব দি চালে ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ আজিকালি কি হয়, তেওঁলোকে যেতিয়া কুৱেশ্যন পেপাৰ ছেট কৰে তেওঁলোকেতো গম পাবই যে মিড ডে মিল স্কিম কোনে ইমপ্লিমেণ্ট কৰে, কেতিয়াৰ পৰা হৈছে, এইবোৰতো চবেই জানে। যিবোৰ কথা সকলোৱে মন নকৰে সেইবোৰ কথাই সাধাৰণতে পৰীক্ষাত সোধে। আৰু ইয়াত যিখিনি কথা সকলোৱে মন নকৰে সেয়া এই পৰ্চনটো ভালকৈ চাই লোৱাটো খুবেই জৰুৰী। ইয়াৰ পাছত ৰেইন এণ্ড ডেচিডুৱাছ ফৰেষ্ট ইনষ্টিটিউটৰ কথা কৈছে, ৰিচাৰ্চ ইনষ্টিটিউট। তো আমি ৰেইন ফৰেষ্ট ইনষ্টিটিউট যোৰহাটত আছে বুলি জানো। মই গোটেই পিছত চাই মই বুজিলোঁ যে মইষ্ট এণ্ড ডেচিডুৱাছ ফৰেষ্ট ইয়াতো লিখা নাই, কিন্তু ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে সেই একেখনেই হয়, যোৰহাটত অৱস্থিত ৰেইন ফৰেষ্ট এণ্ড মইষ্ট ডেচিডুৱাছ ফৰেষ্ট। তাৰ পাছত NWCP নেশ্যনেল ৱেটলেণ্ড কনজাৰ্ভেশ্যন প্ৰগ্ৰাম কেতিয়া আৰম্ভ হৈছিলে, সেইটো ইয়াতে 1985, 86 আৰু 87 দিয়া আছে। এই 87 অপশ্যনটো আমি 87 অপশ্যনটো আমি চিলেক্ট কৰিম। ইয়াতে আৰু এটা কথা, ক্ৰাইটেৰিয়া ফৰ আইডেণ্টিফাইং NWCP ৱেটলেণ্ড এলাইন উইথ ৰামছাৰ কনজাৰ্ভেশ্যন ষ্টেণ্ডাৰ্ডছ। ইয়াতে আমি ৰামছাৰ কনজাৰ্ভেশ্যন যিটো 1972 দিয়া আছে সেইটো আমি বিশেষভাৱে মন কৰিব লাগিব। তাৰোপৰি এই যে ৰামছাৰ কনজাৰ্ভেশ্যন দিয়া আছে, ৰামছাৰ এখন ইৰাণৰ চহৰ হয়। আৰু প্ৰথম 1972 চনত পোনপ্ৰথমবাৰৰ বাবে কি হৈছিলে, ৰামছাৰ কনজাৰ্ভেশ্যন হৈছিলে। আৰু পৃথিৱীৰ লিডাৰসকলে, বিশ্বৰ আগশাৰীৰ নেতাসকলে কি কৰিছিলে, পোনপ্ৰথমবাৰৰ বাবে যে আমি এতিয়া দেশখন কি কৰিব লাগে, গোটেই পৃথিৱীখন আমি এনভাইৰনমেণ্টৰ ক্ষেত্ৰত, ইয়াৰ পৰিৱেশৰ ক্ষেত্ৰত বিশেষ মন দিব লাগে, সেই কথাটো প্ৰথম ৰামছাৰ কনজাৰ্ভেশ্যনতে আহিছিলে। অসমত এটা মাত্ৰ ৰামছাৰ ছাইট আছে, সেয়া হৈছে দীপৰ বিল। ত্ৰিপুৰাত আছে ৰুদ্ৰসাগৰ লেক, লোকটাক লেক আছে মণিপুৰত, আৰু পালা ৱেটলেণ্ড আছে মিজোৰামত। এই যে লোকটাক লেক আছে, লোকটাক লেকত যিখন নেশ্যনেল পাৰ্ক আছে তাৰ নাম হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক। এই কেইবুল লামজাও নেশ্যনেল পাৰ্ক ৱৰ্ল্ডৰ অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক হয়। সেই কথাটো আপোনালোকে বিশেষভাৱে মন কৰিব, মনত ৰাখিব। কেইবুল লামজাও নেশ্যনেল পাৰ্ক পৰীক্ষাত প্ৰায় আহি থাকে, এইখিনি কথা চোৱাটো খুব বেছি জৰুৰী। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। ইয়াৰ পাছৰ প্ৰশ্নটোত আহিছে লিংকিং অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ৱাজ আণ্ডাৰটেকেন ৰিচেণ্টলি। অতি শেহতীয়াকৈ কোনকেইখন নদীক সংযোগ কৰা হৈছিলে, সেয়া লিখা আছে পাটিচিমা লিফ্ট ইৰিগেশ্যন প্ৰজেক্টৰ জৰিয়তে। আৰু পাটিচিমা লিফ্ট ইৰিগেশ্যন প্ৰজেক্টে কি কৰিছিলে, গোদাবৰী নদী আৰু কৃষ্ণা নদীক সংযোগ কৰিছিলে পোলাভাৰাম ৰাইট বেংক কেনেলৰ জৰিয়তে। আৰু এই প্ৰগ্ৰামটো হৈছিলে 2016 চনত। ইয়াৰ মেপখনৰ জৰিয়তে আমি খুব ধুনীয়াকৈ বুজি পাম যে গোদাবৰী ৰিভাৰ আছিলে, তাৰ পাছত এই কৃষ্ণা ৰিভাৰখন আৰু গোদাবৰী ৰিভাৰখন এই পাটিচিমা কেনেলৰ জৰিয়তে পোলাভাৰাম ৰাইট কেনেলৰ জৰিয়তে কি কৰিছে, কানেক্ট কৰিছিলে। এইটো কথা আমি মনত ৰখাটো জৰুৰী। আৰু এই অন্ধ্ৰপ্ৰদেশৰ এই ঠাইখিনিত আছে, বে অফ বেংগলৰ ওচৰত। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নলৈ যাওঁ। ইয়াত কৈছে কি, ব্ৰহ্মপুত্ৰ ইজ এন এক্সাম্পল অফ ড্ৰেইনেজ, এণ্টেচিডেণ্ট ড্ৰেইনেজ
আৰু এণ্টেচিডেণ্ট ড্ৰেইনেজ কোনকেইটা হয় ইণ্ডাছ ব্ৰহ্মপুত্ৰ সতলুজ আৰু গংগা এইটো আমি মনত ৰখাটো জড়িত এণ্টেচিডেণ্ট ড্ৰেইনেজ মানে কি ইয়াত লিখা হৈছে is one that predates the uplift of the land such as a mountain range and maintains its original course despite changes in the terrain. Brahmaputra River originates in Tibet and cuts through the Himalaya, maintaining its original course even after the Himalayas were uplifted. ইয়াৰ যিটো original course হয় সেই courseটো সি সদায় কি কৰে maintain কৰে গতিকে এণ্টাচিডেণ্ট ৰিভাৰ আপোনালোকে বিশেষভাৱে মন কৰিব এণ্টাচিডেণ্ট ৰিভাৰ কি হয় আৰু কোন কেখন হয় সেইটো কথা মনত ৰাখি থোৱাটো ভাল হ'ব তাৰ পাছত প্ৰশ্নটো আহিছে on which state did Russia invade Ukraine by military attack 2022 চনৰ 24 ফেব্ৰুৱাৰী এইটো শুদ্ধ উত্তৰ হয় এই শুদ্ধ উত্তৰটোতকৈ যিখিনি কথা জৰুৰী সেই জৰুৰী কথাখিনি হৈছে এয়া যে ইউক্ৰেইন আৰু ৰাছিয়াৰ ওচৰত যিখিনি ঠাই আছে সেয়া হৈছে ক্ৰিমিয়া আৰু 2014 চনত ৰাছিয়াই এই ক্ৰিমিয়াক অন্তৰ্ভুক্ত কৰি ললে দখল কৰিলে তাৰ পাছত যি G8 প্লেটফৰ্ম আছিলে পৃথিৱীৰ 8খন আগশাৰীৰ দেশে লগ হৈ যি G8 প্লেটফৰ্ম কৰিছিলে তাৰ পৰা ৰাছিয়াক নিলম্বিত কৰা হ'ল আৰু তাক আমি বৰ্তমান G7 বুলি গম পাওঁ আৰু G7 সামিট কিছুদিন আগতে নৰেন্দ্ৰ মোদীয়ে G7 সামিট এটেণ্ড কৰি আহিছে এই G7 যি সামিট আছিলে সেই G7 সামিট 2014 চনৰ আগতে G8 সামিট বুলি আমি গম পাইছিলো কিন্তু 2014 চনৰ পৰা তাক G7 কৰি দিয়া হ'ল এতিয়া ক্ৰিমিয়াক অন্তৰ্ভুক্ত কৰাৰ পাছত ইউক্ৰেইনে সাধাৰণতে নিজৰ সুৰক্ষাৰ বাবে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ যিসমূহ দেশ তেওঁলোকৰ সৈতে সামিল হোৱাৰ প্ৰয়াস কৰিলে আৰু প্ৰয়াস কৰোতে তাত যিসমূহ দেশ আছে আমি ইয়াতে দেখিবলৈ পাম এই দেশসমূহৰ লগতে ইউক্ৰেইনো সংযোগ হ'বলৈ বিচাৰিছিলে আৰু সেইবাবে ৰাছিয়াই বাৰে বাৰে কি কৰিছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি আছে ইউক্ৰেইনে যদি আশ্বাস দিয়ে যে আমি নেটো জয়েন নকৰো তেতিয়াহলে হয়তো ৰাছিয়াই তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰিব তাৰ লগতে আন এটা কথা ক্ৰিমিয়াৰ কথা আমি কৈছোৱে যিহেতু ক্ৰিমিয়া কিয় জৰুৰী ৰাছিয়াৰ বাবে যে ৰাছিয়াৰ ওচৰত ইমান খিনি এখন ইমান ডাঙৰ টেৰিটৰি হোৱাৰ পাছতো ৰাছিয়াই কিয়নো ক্ৰিমিয়াখনক নিজৰ অন্তৰ্ভুক্ত কৰিছে সেই কথাটো আমি জনাটো খুব বেছি জৰুৰী তাৰ কাৰণটো হৈছে ৰাছিয়াৰ এইফালে ৰাছিয়াৰ যিবোৰ পোৰ্ট আছে বন্দৰ আছে সেই বন্দৰবোৰ সাধাৰণতে ৱাৰ্ম ৱাটাৰ নহয় অৰ্থাৎ সেইবোৰ উইন্টাৰৰ সময়ত সেই পোৰ্টবোৰ কি হয় গুট মাৰি তাতে বৰফ হৈ যায় পানীবোৰ গতিকে ৰাছিয়াই তেতিয়া চিৰ এক্সেছ নাপায় ক্ৰিমিয়াত যিটো সেভাস্টোপল নামৰ পোৰ্ট আছে এইটো সেভাস্টোপল নামৰ পোৰ্ট সেই পোৰ্টটো ক'ত আছে ব্লেক সি অৰ্থাৎ কৃষ্ণ সাগৰত আছে গতিকে ৰাছিয়াই এই সেভাস্টোপলৰ জৰিয়তে কি কৰিব পাৰে ব্লেক সিৰ এক্সেছ পায় আৰু ব্লেক সিৰ জৰিয়তে মেডিটেৰেনিয়ান সি কানেক্ট কৰি গোটেই বিশ্বৰ সৈতে বেপাৰ বাণিজ্য কৰিব পাৰে সেইবাবে এই ঠাইখিনি ষ্ট্ৰেটেজিক্যালি ৰাছিয়াৰ বাবে খুব বেছি জৰুৰী সেইবাবে ৰাছিয়াই এই ঠাইখন নিজৰ অন্তৰ্ভুক্ত কৰাৰ পাছতেই ৰাছিয়া ইউক্ৰেইনৰ সংঘাত আৰম্ভ হৈছিল ইয়াৰ পাছৰ প্ৰশ্নলৈ যাওঁ In which country was the third variant of coronavirus Omicron first detected in November 2021? উত্তৰটো সাউথ আফ্ৰিকা হয় কিন্তু সাউথ আফ্ৰিকাটো অকল চালে আমাৰ নহব ইয়াৰ লগতে আমি চাব লাগিব যে 2025 চনৰ 20 মে আজি এমাহ পূৰ্বে হু পেণ্ডেমিক এগ্ৰিমেণ্ট এখন সাইন হৈছে কিন্তু ইয়াৰ পৰা কোনে পুল আউট কৰিছে সেইটো কথাও মনত ৰাখি থোৱাটো জৰুৰী ইয়াৰ পৰা পুল আউট কৰিছে USA অৰ্থাৎ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই হুৰ পৰা পুল আউট কৰিছে এতিয়া এই হু পেণ্ডেমিক এগ্ৰিমেণ্টৰ যিকেইটা শৰ্ত যিকেইটা মূল লক্ষ্য সেই লক্ষ্য অৰ্থাৎ অবজেক্টিভ কেইটা আপোনালোকে ভালকে চাই ল'ব সেইকেইটাই বিশেষভাৱে আপোনালোকক সহায় কৰিব বুলি মই ভাবো কাৰণ পৰীক্ষাত সিধা সিধি এইকেইটা কথা আহিব পাৰে যে 20 মে 2025 টো কেতিয়া হু পেণ্ডেমিক এগ্ৰিমেণ্ট সাইন হৈছিলে কিন্তু যেতিয়া পৰীক্ষাৰ প্ৰশ্ন অলপ ডেপথৰ পৰা আহে তেতিয়া সেই অবজেক্টিভবোৰ দিয়ে আৰু তেতিয়া অবজেক্টিভছখিনি জনাটো জৰুৰী আৰু লগতে মই এটা এক্সট্ৰা ইনফৰমেশ্যন ইয়াতে আপোনালোকক দিয়ে দিলো ইতিমধ্যে সেয়া হৈছে ইয়াৰ পৰা USA কি কৰিছে পুল আউট কৰিছে যি কি নহওক ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িম তাৰ পাছৰ প্ৰশ্নটো হৈছে ওয়াৰ্ল্ড ওয়াটাৰ ডে থিম কি আছিল গ্ৰাউণ্ড ওয়াটাৰ মেকিং দা ইনভিজিবল ভিজিবল এটো এটা খুব সিধা সিধি প্ৰশ্ন ইয়াত বৰ বেছি একো নাই বুলি মই ভাবো সেইকাৰণে বেছি সময় ইয়াত নলওঁ তাৰ পাছত 18টা হাতী অসমত লাইটনিঙৰ কাৰণে মৃত্যু মুখত পৰিছিলে এই প্ৰশ্নটো তেতিয়া আছিলে বাবে ইয়াত আহিছে
মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং অষ্ট্ৰেলিয়াৰ লগত চাইন কৰিছে কিহৰ কাৰণে ট্ৰেভেল টুৰিজিম আৰু এডুকেশ্যনৰ কাৰণে ইয়াতে এডুকেশ্যন শব্দটো ইয়াত আছে কিন্তু ইয়াত প্ৰশ্নত দিয়া হোৱা নাছিলে যি নহওক ৱৰ্ল্ড বেংকৰ লগত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছে অসমে কিয় ৰিভাৰ ট্ৰান্সপৰ্ট অসমত প্ৰমোট কৰিবৰ কাৰণে তাৰ পাছত প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দে কি কৰিছিলে লেইজ ফাউণ্ডেশ্যন ষ্টোন ফৰ বি আৰ আম্বেদকাৰ মেমৰিয়েল ইন উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ ইয়াতে লক্ষ্ণৌ শব্দটো ক'ৰবাত আমি বিচাৰি পাম ইয়াতে লক্ষ্ণৌৰ কথা লিখিছে আৰু সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় লক্ষ্ণৌ হয় IMFৰ কথা আছে IMFৰ ইয়াতে জৰুৰী কথা কেইটাও চাই ল'ব বাকী কেইটা কথা যদিও IMFৰ এটা প্ৰশ্ন সুধিছে ইয়াৰ ভিতৰত অপশ্যন আমি C টো কাৰেক্ট বুলি ক'ব পাৰো ৱাশ্বিংটন ডিচিত তাৰ হেডকোৱাৰ্টাৰ আছে সেইখিনি আমি জনাটো দৰকাৰী 1944 চনত 44 আফটাৰ ৱৰ্ল্ড ৱাৰ আৰম্ভ হৈছিলে ৰিডিউচ প্ৰপাৰ্টি এৰাউণ্ড দ্য ৱৰ্ল্ড এইকেইটা ইয়াৰ অবজেক্টিভ হয় এইকেইটা আপোনালোকে চাই ল'ব স্ক্ৰীনশ্বট এটা লৈ ল'ব ফাংচনছ অফ IMF সেইখিনিও চাই লোৱাটো জৰুৰী বুলি মই ভাবোঁ তাৰ লগতে ইণ্ডিয়া এণ্ড দ্য IMF সেইটোও আপোনালোকে ভালকে চাই ল'ব আৰু ইণ্ডিয়া ইয়াৰ কি হয় ফাউণ্ডিং মেম্বাৰ হয় ইণ্ডিয়া ইজ এ ফাউণ্ডিং মেম্বাৰ অফ IMF এইখিনি কথা চাই ল'ব বিশেষভাৱে জৰুৰী বুলি মই ভাবোঁ IMF তাৰ পাছত প্ৰজেক্ট বোল্ড আমি ইয়াতে দেখিবলৈ পাম যে বেম্বো অয়েচিছ অন লেণ্ড ইন ড্ৰট ক'ত হয় সেই কথাটো আমি চাব লাগিব চাওক এই গোটেই প্ৰশ্নটোৰ এই ড্ৰট শব্দটোৰ পৰাই আমি গোটেই কুৱেশ্যনটো আমি গেছ কৰিব পাৰোঁ কেনেকে ভাৰতবৰ্ষৰ গোটেই আমি ভাৰতবৰ্ষখন যদি আমি চাবলৈ যাওঁ এনেকে গ'লে এই পৰ্চনটোত মই মেপখন আঁকি দেখাই দিছোঁ তেতিয়া আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব অ'কে চ' ভাৰতবৰ্ষৰ এই পৰ্চনটোৰ যিখিনি ঠাইত ড্ৰট শব্দটোৰ সৈতে জড়িত অসমততো এতিয়া ড্ৰট নহয় খৰাং নহয় এই পৰ্চনটো গুজৰাট আৰু ৰাজস্থান এই পৰ্চনটোৱে সাধাৰণতে কি হয় ড্ৰটৰ দ্বাৰা আক্ৰান্ত হয় ড্ৰট তাতে হয় ইয়াতে গতিকে অন্ধ্ৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ আমি কেনচেলি কৰি দিব পাৰোঁ কনফিউজন থাকে ৰাজস্থান আৰু গুজৰাটৰ ওপৰত আৰু দুটা অপশ্যন আমি যেতিয়া জানি যাম তেতিয়া আমি কি কৰিব পাৰিম অলপ হ'লেও গেছ কৰিব পাৰিম আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হয় ৰাজস্থান হয় গতিকে ইয়াৰ পৰাই আমাৰ শুদ্ধ উত্তৰটো ওলাই আহে আৰু ইয়াৰ সৈতে জড়িত বাকী কথাখিনিও আপোনালোকে এবাৰ মন দি ল'ব মন দি চাব তেতিয়াহ'লে সুবিধা হ'ব পাছৰ পৰীক্ষাবোৰত ইয়াৰ পৰা প্ৰশ্ন আহিলে আপোনালোকে কৰিব পাৰিব নেক্সট প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা এই প্ৰশ্নটো বিশেষভাৱে জৰুৰী তাৰ লগতে আমি এইখন যদি আমি চাওঁ তালিকাখন তেতিয়াহ'লে এই তালিকাখনৰ পৰা আমি গোটেই কথাখিনি গম পাম আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি গম পাম এতিয়া অপশ্যন নম্বৰ C টো কাৰেক্ট হ'ব বেছি ৰিলেভেণ্ট যেন লাগে গোটেইখিনি চাই যদি আপোনালোকৰ কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাব এইখিনি চাবচোন এবাৰ এই গোটেইখিনি স্ক্ৰীনশ্বট এটা ল'ব লৈ পেলাই মনত ৰখাটো মই জৰুৰী বুলি ভাবোঁ ঠিক আছে তাৰ পাছত যাওঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত যিখিনি কথা আহিছে সেয়া এপইণ্টমেণ্টটো আমি ভালকৈ চাব লাগিব বাই দ্য প্ৰেচিডেণ্ট লগতে কোনটো আৰ্টিকল জড়িত হয় ইয়াত আমি আৰ্টিকল 324 বুলি লিখিছোঁ গতিকে অপশ্যন নম্বৰ বি কাৰেক্ট লগতে এটা কথা মনত ৰাখিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কি হয় কনষ্টিটিউশ্যনেল বডি হয় ঠিক আছে কনষ্টিটিউশ্যনেল ষ্টেটুটৰী আৰু এক্সিকিউটিভৰ কথা আপোনালোকে জানে বুলি মই ধৰি লৈছোঁ কনষ্টিটিউশ্যনেল বডি হয় কিয় কনষ্টিটিউশ্যনেল বডি হয় কাৰণ তাৰ এগেইনষ্টত সংবিধানত এটা আৰ্টিকল আছে সেই আৰ্টিকল মতে এই ইলেকশ্যন কমিশ্যন কি হৈছে গঠন হৈছে চলি আছে বা তাৰ সম্পৰ্কে সংবিধানত বিশেষভাৱে বৰ্ণনা কৰা হৈছে ওকে ঠিক আছে তো ইয়াৰ পাছৰ ইয়াৰ পাছৰ স্লাইডলৈ আমি যাওঁ In which year did Jammu and Kashmir became a union territory of India? অকমান বেকগ্ৰাউণ্ডটো চাই লওঁ যে জম্মু আৰু কাশ্মীৰ ভাৰতবৰ্ষৰ সৈতে যেতিয়া ভাৰতবৰ্ষৰ সৈতে তেওঁলোক মই জম্মু এণ্ড কাশ্মীৰৰ আৰু এটা প্ৰশ্ন আছে তাত আৰু অলপ ডিটেইলছত চাম তো এই পৰ্চনটো আমি কি হয় পাক অকিউপাইড কাশ্মীৰ হয় ঠিক আছে এইখিনি পাকিস্তানে দখল কৰিছে এইখিনিক আমি আকচাই চিন বুলি কওঁ ঠিক আছে আৰু এই যিটো লাইন এই লাইনটো কি হয় এই লাইনটোকে আমি ৰেড ক্লিফ লাইন বুলি কওঁ ছাৰ চাইৰিল ৰেড ক্লিফ ইয়াত এটা কথা মন কৰিব অপাৰেশ্যন সিন্দুৰৰ সময়ত কাশ্মীৰৰ যিজন CM তেওঁ বিভিন্ন ধৰণৰ মন্তব্য দিছিলে ভাৰত চৰকাৰক প্ৰশংসাও কৰিছিলে
অথবা পাকিস্তানক হুংকাৰ দিছিলে তেতিয়া আমাৰ মনত হয়তো প্ৰশ্ন আহিব যে জম্মু কাশ্মীৰ ইউটি হৈছে কিন্তু তাৰ কেনেকৈ CM থাকিল তাৰ CM থকাৰ কাৰণ এটাই ইট ইজ এন ইউটি উইথ এ লেজিসলেটিভ এছেম্বলি এইটো কথা মনত ৰখাটো জৰুৰী আৰু দিল্লী বা NCT নেশ্যনেল কেপিটেল টেৰিটৰী কি হয় তাতো সেইখনো ইউটি উইথ এ লেজিসলেটিভ এছেম্বলি হয় গতিকে এইখিনি কথা আমি চোৱাটো জৰুৰী আৰু এয়া আমাৰ 2019 চনত হৈছিলে ইয়াৰ সৈতে জড়িত আইনখন আপোনালোকে চাব লগতে এই আৰ্টিকেল দুটা ওপৰৰ আৰ্টিকেল দুটা বিশেষভাৱে জৰুৰী বুলি মই ভাবো নেক্সট টেলিমৰেন আওৰ কথা আহে টেলিমৰেন আও নাগালেণ্ডৰ মুককচাং ডিষ্ট্ৰিক্টৰ এজন ফুটবল খেলুৱৈ আছিলে আৰু তেওঁ স্বাধীন ভাৰতৰ এইবোৰ কথা আমি জনাটো দৰকাৰী টিম কেপ্টেইন ফ্ৰম দ্য নাগা হিলছ ডিষ্ট্ৰিক্ট অফ আছাম was associated with which field of sports তেওঁ ফুটবলৰ সৈতে জড়িত এইখিনি কথা মনত ৰাখিব লণ্ডন অলিম্পিকছত তেওঁ কি হৈছিলে স্বাধীন ভাৰতৰ ফুটবল টিমৰ কেপ্টেইন হিচাপে যোগদান কৰিছিলে who can appoint the attorney general of India ইয়াৰ ওপৰত মই যিখন ইয়াতে সংলগ্ন কৰি দিছো এইখন আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰিব ইয়াৰ পৰা গোটেইখিনি কথা জানি ল'ব পাৰিব লগতে এয়া পাৱাৰ্স এণ্ড ফাংচনছ এইখিনি কথাও আমি আলোচনা কৰিছো গতিকে ইয়াৰ এটা স্ক্ৰিনশ্বট লৈ ল'ব আৰু লগতে কনষ্টিটিউচনেল প্ৰভিজনৰ কথা লিখা হৈছে আৰ্টিকেল 76 এইটো জৰুৰী আৰ্টিকেল আছে মানে আমি লগালগ গম পাব লাগিব এটৰ্নি জেনেৰেল কি হয় কনষ্টিটিউচনেল বডি হয় লগতে এডভোকেট জেনেৰেল সেয়াও কি হয় কনষ্টিটিউচনেল বডি হয় কাৰণ তাৰ ওপৰত কি আছে আৰ্টিকেল আছে এতিয়া এডভোকেট জেনেৰেলৰ আৰ্টিকেলটো জানিবলৈ আমি 76 ৰ সৈতে +89 কৰি দিম কৰিলে আমি গম পাম যে কিমান নম্বৰ আৰ্টিকেল এডভোকেট জেনেৰেলৰ আছে সেইটো এটা ট্ৰিক্স হয় আপোনালোকে চাই ল'ব ঠিক আছে গোটেইখিনি বস্তু ডিটেইলছত এবাৰ চোৱাটো জৰুৰী নেক্সট এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা তাৰ আগতে এক্স অফিচিঅ শব্দটোৰ অৰ্থটো মই বুজাবলৈ অকমান চেষ্টা কৰিম ইয়াৰ অৰ্থটোনো কি হয় সেইটো আমি বুজিম ধৰা হ'ল এগৰাকী মহিলা মানে বা এজনী ছোৱালী এখন ঘৰলৈ বিয়া হৈ গ'ল বিয়া হৈ যাওঁতে তেওঁ কি হ'ব কাৰোবাৰ পত্নী হৈ সেইখন ঘৰলৈ যাব এতিয়া পত্নী হৈ যোৱাৰ পাছত সেই ঘৰখনত তেওঁ কেৱল কাৰোবাৰ পত্নীয়ে নহয় পত্নী হোৱাৰ লগে লগে তেওঁ কাৰোবাৰ বোৱাৰী হ'ব কাৰোবাৰ মামী হ'ব কাৰোবাৰ খুৰী হ'ব কাৰোবাৰ বৌ হ'ব ঠিক আছে এনেকুৱা বিভিন্ন ধৰণৰ সম্পৰ্কৰে তেওঁ বান্ধ খাই পৰিব কিন্তু তেওঁৰ প্ৰাইমাৰী সম্পৰ্কটো কি হয় তেওঁ কাৰোবাৰ পত্নী এতিয়া তেওঁ পত্নী হোৱাৰ বাবে তাৰ পাছতহে বাকি এই ৰোলবোৰ পাইছে মানে কি ৰোল পাইছে তেওঁ কাৰোবাৰ মামী হৈছে কাৰোবাৰ বৌ হৈছে কাৰোবাৰ বোৱাৰী হৈছে এইবোৰ পাইছে প্ৰাইমাৰীলি তেওঁ কাৰোবাৰ পত্নী গতিকে এক্স অফিচিঅ কি হৈছে যে কোনোবা এজন মানুহ এটা বিশেষ অফিচত তেওঁ অহাৰ লগে লগে তেওঁ আন কিবা এটা মানে আন কিবাটো কি ৰাজ্যসভাৰ তেওঁ কি হৈ যায় চেয়াৰমেন হৈ যায় তেওঁ কোন হয় তেওঁ হৈছে ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া তেওঁ ভাইচ প্ৰেসিডেন্ট হিচাপে জয়েন কৰাৰ লগে লগে তেওঁ কি হৈ যাব ৰাজ্যসভাৰ চেয়াৰমেন হ'ব ৰাজ্যসভাৰ চেয়াৰমেন হোৱাৰ কাৰণে তেওঁ ভাৰতৰ ভাইচ প্ৰেসিডেন্ট নহয় ভাৰতৰ ভাইচ প্ৰেসিডেন্ট হোৱাৰ বাবেহে তেওঁ কি হ'ব ৰাজ্যসভাৰ চেয়াৰমেন হ'ব কাৰোবাৰ পত্নী হোৱাৰ পাছতহে তেওঁ আন কাৰোবাৰ কি হ'ব মামী হ'ব গতিকে ইয়াৰ ওপৰত এয়া এখন আছে ইয়াৰ এক্স অফিচিঅ পজিশন এইখিনি কথা আমি লিখিছো বৰ্তমান কোন হয় এইখিনি গোটেইখিনি দিছো গতিকে ইয়াৰ ওপৰতো আপোনালোকে ভালকে এবাৰ চাই ল'ব এই গোটেই কথাখিনি মই জৰুৰী বুলি ভাবিছো সেইবাবে ইয়াক সংলগ্ন কৰি দিছো ইয়াৰ পাছত চাও বিষ্ণুপ্ৰসাদ ৰাভা বঁটা কিহৰ বাবে দিয়া হয় তো আসামিজ কালচাৰৰ বাবে দিয়া হয় এইটো কথা মনত ৰাখিব লগতে তেওঁ কি ক্ষেত্ৰত আছিলে তেওঁ কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ এজন CPI মানে ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি তেওঁৰ এজন মেম্বাৰ আছিলে এইবোৰ কথা মনত ৰাখিব আৰু তেওঁ সৈনিক শিল্পী বুলি আমি তেওঁক কৈছিলো লগতে কলাগুৰু নামটো তেওঁক কোনে দিছিলে সেইটো আপোনালোকে চাব লেগেসি বিষ্ণুপ্ৰসাদ ৰাভাৰ গোটেইখিনি চাব ঠিক আছে এই গোটেইখিনি কথা ইয়াৰ পৰা জৰুৰী নেক্সট প্ৰশ্ন এই ৰাইট টু প্ৰপাৰ্টি কি আছিলে অৰিজিনেলি এটা ফান্ডামেন্টেল ৰাইট আছিলে 44th এমেন্ডমেন্টৰ জৰিয়তে কি কৰা হল ইয়াক কনষ্টিটিউচনেল লিগেল ৰাইট হিচাপে ঘোষণা কৰা হল আৰু আৰ্টিকেল নাম্বাৰ 308 তাক সংযোগ কৰা হল কেতিয়াৰ পৰা 44th এমেন্ডমেন্টৰ জৰিয়তে আৰু এই গোটেই কথাখিনি কেতিয়া হৈছিলে যেতিয়া ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ আছিলে আৰু 1975 চনৰ পৰা 1977 চনলৈ ভাৰতবৰ্ষত
ইমাৰ্জেঞ্চি সময় ঘোষণা কৰা হৈছিলে, জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিলে, সেই সময়খিনিতে সংবিধানৰ যথেষ্টখিনি সাল সলনি হৈছিলে আৰু সেইখিনি সময়তে কি হৈছিলে এই ৰাইটটো প্ৰপাৰ্টি কি কৰা হৈছিলে, ফাণ্ডামেণ্টেল ৰাইট কৰা হৈছিলে। আৰু 44th এমেণ্ডমেণ্টৰ লগতে এটা কথা কৈ থৈ দিওঁ, ই কি হয়, ৰিভাৰ্জেল অফ 42nd এমেণ্ডমেণ্ট। 42nd এমেণ্ডমেণ্টত যিবোৰ বস্তু সলনি কৰা হৈছিল সেই বস্তুবোৰ পুনৰাই আগৰ দৰে কৰা হৈছিল 44th এমেণ্ডমেণ্টৰ জৰিয়তে। লগতে সেই সময়ত পোনপ্ৰথমবাৰৰ বাবে মই কেইটামান এডিশ্যনেল ইনফৰমেশ্যন দি দিছোঁ। কেশৱানন্দ ভাৰতী কেছটো ইয়াৰ সৈতে জড়িত, সেইটো কথা আপোনালোকে ভালকে চাব। নন কংগ্ৰেছী ফাৰ্ষ্ট নন কংগ্ৰেছী PM আহিছিল 1978 চনত, তেওঁৰ নাম আছিলে মোৰাৰজী দেশাই। এইখিনি কথা আপোনালোকে জানি লোৱাটো জৰুৰী। নেক্সট কুৱেশ্যন, নেশ্যনেল ইমাৰ্জেঞ্চিৰ ওপৰতে আহিছে। কেতিয়া কেতিয়া দিছে নেশ্যনেল ইমাৰ্জেঞ্চি, এইখিনি কথা ইয়াতে দিয়া হৈছে। অ'কে, প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বিন এমেণ্ডেড। কেতিয়া প্ৰিএম্বলটো এমেণ্ড কৰা হৈছিলে, সেয়া কৰা হৈছিলে 42nd এমেণ্ডমেণ্ট 1976। মই যিটো ইমাৰ্জেঞ্চিৰ সময়ৰ কথা কৈছিলোঁ, ইয়াক আমি আৰু কি নাম দিওঁ, মিনি কনষ্টিটিউশ্যন। এইখিনি কথা আপোনালোকে বিশেষভাৱে চাই ল'ব জৰুৰী বুলি মই ভাবোঁ। লগতে নেক্সট কুৱেশ্যন, দ্য কাণ্ট্ৰি হেভিং লংগেষ্ট কমন বাউণ্ডাৰী উইথ ইণ্ডিয়া ইজ। ইয়াৰ ট্ৰিকটো হৈছে BC পান খাকে MBA কাৰণে গয়া। বি মানে কি হয়, বাংলাদেশ। গতিকে ইয়াৰ পৰাই আমাৰ প্ৰথম প্ৰশ্নটো উত্তৰ ওলাই গ'ল। লংগেষ্ট কমন বাউণ্ডাৰী আমাৰ কাৰ লগত আছে, বাংলাদেশৰ লগত। তাৰ পাছত কাৰ লগত, চাইনাৰ লগত, পাকিস্তান, নেপাল, ম্যানমাৰ, ভূটান আৰু আফগানিস্তান। আফগানিস্তানৰ লগত আমি আটাইতকৈ কম বাউণ্ডাৰী শ্বেয়াৰ কৰোঁ, বহুতে আমি নকৰে বুলিয়ে ভাবিবলৈ লওঁ। আৰু তাৰ লগত জড়িত এইখন মেপ, এই মেপখন এবাৰ স্ক্ৰীনশ্বট এটা লৈ ল'ব। এই মেপখনত খুব ধুনীয়াকৈ ভাৰতবৰ্ষৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীসমূহ ডিছকাছ কৰা হৈছে। চাইনাৰ সৈতে কেনেকৈ আছে, ভূটান। লগতে এটা কথা কওঁ, ভূটানৰ সৈতে সমগ্ৰ BTR ৰিজিয়নে কি কৰে, বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমৰ। কি তামোলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি, এই 5খন জিলাই কি কৰে, ভূটানৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে। সেই কথাটো আপোনালোকে মনত ৰাখিব, পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। নেক্সট, which one of the following regions of India is first affected by the south west monsoon? এই প্ৰশ্নটোত মই প্ৰথমে এই নামকেইটা ক্লিয়াৰ কৰি লওঁ। কেৰালা কোষ্ট কাক কোৱা হয়, কৰমণ্ডল কোষ্ট, ৱেষ্ট বেংগল কোষ্ট, উৰিষ্যা কোষ্ট। এইটো হৈছে উৎকল কোষ্ট। উৎকল কোষ্টক আমি উৰিষ্যা কোষ্ট বুলিও ক'ব পাৰোঁ। নেক্সট, ৱেষ্ট বেংগলটো আমি এইখিনি উৎকল কোষ্ট বা নৰ্দাৰ্ণ চাৰ্চাৰ এইখিনি আমি ক'ব পাৰোঁ। কৰমণ্ডল হৈছে এইখিনি অন্ধ্ৰপ্ৰদেশৰ ওচৰৰখিনি। আৰু মালাবাৰ কোষ্ট, এইখিনি হৈছে কি, কেৰেলা কোষ্ট। কেৰেলা নামটো আমি ইয়াতে দেখিবলৈ পাম। এতিয়া ভাৰতবৰ্ষৰ যি মনচুন, মৌচুমী বতাহ, সেই মৌচুমী বতাহৰ সম্পৰ্কে যদি আমাক কনচেপ্ট ক্লিয়াৰ কৰিব লাগে, তাৰ কাৰণে আমি এই মেপখন চাব লাগিব। অনচেট অফ মনচুন, ইয়াত আমি দেখা পাইছোঁ এই যিকেইডাল 25 মে তাৰিখে মনচুন অহাৰ কথা দেখাইছে, কিন্তু 25 তাৰিখে ভাৰতবৰ্ষত মৌচুমী বতাহে প্ৰৱেশ নকৰে। সেইখিনি সময়ত বাহিৰে বাহিৰে মৌচুমী বতাহ গুচি গৈছে। মৌচুমী বতাহ কেতিয়া প্ৰৱেশ কৰিছে, 1 জুন তাৰিখে এইফালৰ পৰা প্ৰৱেশ কৰিছে। গতিকে এইফালৰ পৰা মানে ক'ত, মালাবাৰ কোষ্ট। মালাবাৰ কোষ্ট মানে কি, কেৰেলা কোষ্ট। গতিকে অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। তাৰ পাছত এইফালেৰে গৈ সি মেঘালয়ত খুন্দা খাই গুচি যায়। সেইবাবে মেঘালয়ত অসমতকৈ এসপ্তাহ আগেই মৌচুমী বায়ুৱে প্ৰৱেশ কৰে, মৌচুমী বতাহে প্ৰৱেশ কৰে। আৰু একেবাৰে শেষত ক'ত প্ৰৱেশ কৰে, গুজৰাট। এইফালে গুজৰাট হৈ গুচি গৈছে, বা 15 জুনৰ ফালে গুজৰাট হৈ গৈছে। ঠিক আছে, গতিকে এই মেপখন যদি আপোনালোকে মন কৰে, তেতিয়াহ'লে মৌচুমী বতাহ সম্পৰ্কে যিমানখিনি কথা জানিব লগা আছে সেইখিনি কথা ইয়াতে জানি ল'ব পাৰিব। জিঅ'গ্ৰাফী ইজ ৰিয়েলি ইণ্টাৰেষ্টিং। উই জাষ্ট হেভ টু ফ'কাছ অন লাৰ্ণিং থ্ৰু মেপছ। নেক্সট প্ৰশ্নটোলৈ গৈছোঁ। Which one of the following was the first colored Assamese movie? তো ইয়াৰ ওপৰত মই বিশেষ ডিটেইলছ মই একো অনা নাই, জাষ্ট এটা কথা মনত ৰাখিব, এইটো ভাইটি চিনেমাখন কি হয়, ফাৰ্ষ্ট কালাৰ্ড মুভি হয়। এয়া ভাইটি মুভিৰ পৰা এটা চিন হয়। ঠিক আছে, নেক্সট এইখিনি আপোনালোকে চাব। মই এইখিনি ব্লেংক এইকাৰণে ৰাখিছোঁ, এই 4খন পাহাৰত কি কি মন্দিৰ আছে সেইটো আপোনালোকে বিচাৰি উলিয়াব। মই এইটো টাস্ক দিলোঁ। ইয়াতে আমাক যিটো জৰুৰী সেইটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত আছে। ঠিক আছে, ভস্মাচলত উমানন্দ আছে, এইটো এটা মই কৈ দিছোঁ। উমাচল কি আছে, উমাচল কামাখ্যাৰ ওচৰতে আছে। ঠিক আছে, চিত্ৰাচল, সন্ধ্যাচল, এইবিলাক গোটেইবোৰ চাই ল'ব আপোনালোকে, কোনটো কাৰ লগত জড়িত, কোনটো মন্দিৰৰ সৈতে জড়িত।
এইটো হৈছে আমাৰ হয়গ্ৰীব মাধৱৰ যি ষ্টেপ, ইয়াৰে আমি ওপৰলৈ যাব পাৰো। ঠিক আছে, এইখিনি খুব জৰুৰী। নেক্সট আমি গৈছো পেট্ৰলিয়াম ক্ৰুড অইল ডিস্কভাৰ্ড ইন আছাম। ভুলবশতঃ ইয়াতে মোৰ এইখন শ্লাইডে কণ্টিনিউ হৈ গৈছে। ইয়াত ডিগবৈৰ ইয়াত এটা চিন হয়, এইটো 1899 হ'ব। ঠিক আছে, এই অপশ্যনটো ইয়াতে কাৰেক্ট হ'ব, এইটো আপোনালোকে এবাৰ চাই ল'ব। নেক্সট আমি গৈছো হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য নৰ্দাৰ্ণ মোষ্ট ৰেঞ্জ অফ দ্য হিমালয়া। ইয়াৰ কাৰণে আমি এইখন চাব লাগিব। ইয়াত আমি চাম এইফালে পামিৰ নদ আৰু এইফালে হিন্দুকুশ পৰ্বতমালা আছে। এইখিনিতে কি আছে, কাৰাকোৰাম ৰেঞ্জটো আছে। আৰু ইয়াতে কি আছে, এই কেটু যিটো শৃংগ আছে, দিছ ইজ দ্য টলেষ্ট পিক অফ ইণ্ডিয়া, কেটু। আমি ভুলতে কাঞ্চনজংঘা অথবা মাউণ্ট এভাৰেষ্ট যদি আমি চিলেক্ট কৰি থৈ আহোঁ তেতিয়াহ'লে ভুল হ'ব। ভাৰতবৰ্ষৰ হায়েষ্ট পিক কি হয়, কেটু হয়। ক'ত আছে, কাৰাকোৰাম ৰেঞ্জতে আছে। চিয়াচেন গ্লেচিয়াৰো ক'ত আছে, কাৰাকোৰাম ৰেঞ্জতে আছে। গতিকে ইয়াতে আপোনালোকে গোটেইকেইটা দেখাই পাব। লাডাখ ৰেঞ্জটো ইয়াতে দেখা পাব, এইটো মাজত লাডাখ ৰেঞ্জ আছে। কাৰাকোৰাম ৰেঞ্জটো ক'লোৱে। জাস্কাৰ ৰেঞ্জ ক'ত আছে, জাস্কাৰ ৰেঞ্জ এইখিনিতে আছে, এইটো হৈছে জাস্কাৰ ৰেঞ্জ। এইফালে কৈলাশ ৰেঞ্জ আছে। মাজৰ এইখিনিক আমি গ্ৰেটাৰ হিমালয়া বুলি কওঁ, যিটো অৰুণাচলৰ লগে কণ্টিনিউ হৈছে। মিডল হিমালয়া আৰু ইফালে আছে শিৱালিক ৰেঞ্জ, একেবাৰে শেষত শিৱালিক ৰেঞ্জ আছে, যিখিনি হিমাচল প্ৰদেশ, উত্তৰাখণ্ড এইখিনিক কভাৰ কৰিছে, নেপালৰ ফালে কভাৰ কৰিছে। ঠিক আছে, খালি ইয়াতে আমাৰ এটা নাই, পীৰ পাঞ্জালটো আমি ক'ত দেখা পাম, পীৰ পাঞ্জাল এইখিনিতে আছে। ঠিক এইখিনি জেগাত পীৰ পাঞ্জাল আছে। গতিকে পীৰ পাঞ্জালটো দেখাবৰ কাৰণে মই দিছো। শিৱালিক আৰু গ্ৰেটাৰ হিমালয়ৰ মাজত কি আছে, এই মিড ৰেঞ্জতে কি আছে, পীৰ পাঞ্জাল আছে এইখিনি জেগাত। ঠিক আছে, এইটো খুব বেছি জৰুৰী হয়। ইয়াৰ লগত যিখিনি মই ৰিলেভেণ্ট কথা কৈছো এইখিনিও প্ৰায় পৰীক্ষাত আহি থাকে, গতিকে এইখিনি কথা মনত ৰখাটো জৰুৰী। তো নেক্সট যাওঁ, which one of the following is the northernmost river of South India? তো ইয়াতে আমি পেনিনচুলাৰ ৰিভাৰ আৰু হিমালয়ান ৰিভাৰৰ কথা অলপ আগতে কৈছিলোই। ইয়াত একেবাৰে শেষত কি আছে, কৃষ্ণা ৰিভাৰ আছে। গতিকে ইয়াতে উত্তৰটো কি হ'ব, অপশ্যন নম্বৰ এটো কি হ'ব, কাৰেক্ট হ'ব। আৰু ইয়াত আমি চাব পাৰো যে এইফালৰ পৰা ইয়াৰলাং চাংপো আহিছে, মানে ব্ৰহ্মপুত্ৰ এইফালৰ পৰা আহিছে। লগতে এইফালৰ পৰা ইণ্ডাছ ৰিভাৰ ইয়াৰ পৰা আৰম্ভ হৈছে, সতলুজখন এইখিনিৰ পৰা আৰম্ভ হৈছে। ঠিক আছে, গংগাখন যদিও গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আৰম্ভ হৈছে আমাৰ উত্তৰাখণ্ডত, তথাপি ইয়াৰ ঘাগৰা যিটো উপনৈ আছে, ট্ৰিবিউটাৰী আছে, সেই ট্ৰিবিউটাৰী কিন্তু ক'ৰ পৰা আৰম্ভ হৈছে, তিব্বতৰ পৰা আৰম্ভ হৈছে। হিমালয়ান ৰিভাৰ বুলি আমি সেইকাৰণে কওঁ। গতিকে এইখিনি কথা ভালকে আপোনালোকে চাই ল'ব। এই নদীসমূহৰ ওপৰত প্ৰায় প্ৰশ্ন আহি থাকে, এইখিনি পেনিনচুলাৰ ৰিভাৰ, এইখিনি হিমালয়ান ৰিভাৰ। গতিকে এইখিনি আপোনালোকে বিশেষভাৱে গুৰুত্ব দিয়াটো জৰুৰী। নেক্সট, ডেকা অসম ইয়াৰ সম্পাদনা কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে বিশেষ বিস্তৃত ৰূপত আমি পাছৰ ভিডিঅ'বোৰত পঢ়িম। আছাম ৰাইফলছ বা আমাৰ যিবোৰ ফ'ৰ্চ আছে, আৰ্মড ফ'ৰ্চ মানে যিখিনি আছে আমাৰ, সেই আৰ্মড ফ'ৰ্চৰ বিষয়ে এটা বিশেষ ক্লাছ আমি কৰাটো জৰুৰী, সেইখিনি আমি জানাটো ভালকে দৰকাৰী। খালি মই আজি চমুকে আছাম ৰাইফলছ কেতিয়া এষ্টাব্লিছ হৈছিলে 1835 চনত, সেইটোকে আজি ৰাখি গ'লো। নেশ্যনেল চিকিউৰিটি গাৰ্ড কেতিয়া হৈছিলে, অপাৰেশ্যন ব্লু ষ্টাৰৰ লগত সংযোগ আছে 1984, ইন্দিৰা গান্ধীক হত্যা কৰাৰ পাছত যেতিয়া স্বৰ্ণ মন্দিৰ নহয়, সেইখিনি সময়ত যেতিয়া আৰম্ভ হৈছিলে, স্বৰ্ণ মন্দিৰত এটেক কৰিছিলে অপাৰেশ্যন ব্লু ষ্টাৰ, তাৰ লগত সি বিশেষভাৱে জড়িত, এই কথাটো আপোনালোকে মনত ৰাখিব। ITBP ফ'ৰ্চ 1962 ৱাৰ, চাইনা ৱাৰৰ সময়ত তাক আৰম্ভ কৰা হৈছিলে। CRPF আহিছিলে 1939। গতিকে ইয়াত যিকেইটা অপশ্যন আছে সেইকেইটাই মই ইয়াতে ডেছক্ৰাইব কৰি দিছোঁ। ইয়াৰ বিষয়ে ইয়াৰ উপৰিও আমাৰ SSB আছে, BSF আছে। ঠিক আছে, এইবোৰৰ বিষয়ে আমি ডিটেইলছত বেলেগ এটা ভিডিঅ'ত আমি পাছত পঢ়িম, বেলেগকে সেইটো এটা সম্পূৰ্ণ ক্লাছৰ প্ৰয়োজন হ'ব। গতিকে ইয়াতে অপশ্যন কাৰেক্ট হৈছে আছাম ৰাইফলছ। নেক্সট, হু ইজ দ্য ৰাইটাৰ অফ হস্তি বিদ্যাৰ নাম? ইয়াতে এটা কথা মন কৰিব, শিৱসিংহৰ সময়ত সুকুমাৰ বৰকাইটে লিখিছিলে হস্তি বিদ্যাৰ নাম। আৰু ইয়াৰ কাৰিকৰী যিখিনি চিত্ৰ আছিলে সেইখিনি ইয়াত কৰিছিলে দিলবৰ আৰু দোচাই, যিটো কথা মই ইয়াতে সংযোগ কৰা নাই। গতিকে সেইটোও আপোনালোকে এবাৰ চাই ল'ব, দিলবৰ আৰু দোচাই কি কৰিছিলে, তাৰ ছবিখিনি অংকন কৰিছিলে। গতিকে এইকেইটা কথা মনত ৰাখিব। নেক্সট, নীতি আয়োগ। অলপ আগতে মই এটৰ্নি জেনেৰেলৰ কথা কওঁতে কৈছিলো কনষ্টিটিউচনেল বডি। তো নীতি আয়োগ কিন্তু আমাৰ কনষ্টিটিউচনেল বডি নহয়, নীতি আয়োগ কিন্তু কি হয়, এখন এক্সিকিউটিভ বডি হয়। তো ইয়াতে চাগে ক'ৰবাত লিখা আছে, নাই মই বেলেগ এখন হেৰিত কৈ আছো যে এক্সিকিউটিভ ৰিজলিউচনৰ জৰিয়তে কি হৈছিলে, নীতি আয়োগৰ গঠন হৈছিলে। কেতিয়া? 2015 চনত। গতিকে অপশ্যন নম্বৰ চিটো আমাৰ ইয়াতে কাৰেক্ট হ'ব।
বাকি এইখিনি থিংক ট্যাঙ্ক হয়, এই গোটেইখিনি কথা এবাৰ মন কৰি ল'ব, ঠিক আছে। নো ফাইনেন্সিয়েল এলোকেশ্যন, কিন্তু প্লেনিং কমিশনে কি কৈছিলে, ফাইনেন্সিয়েল এলোকেশ্যন কৰিব পাৰিছিলে। চেয়াৰপাৰচন কোন হয়, প্ৰাইম মিনিষ্টাৰ, এইটো কথা মনত ৰাখিব। ভাইচ চেয়াৰপাৰচন সদায় কি কৰে, PM এপইণ্ট কৰে। সুমন বেৰী বৰ্তমান নীতি আয়োগৰ কি হয়, ভাইচ চেয়াৰপাৰচন হয়। নেক্সট, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, ৱৰ্ল্ডৰ লাৰ্জেষ্ট ষ্টেডিয়াম আফটাৰ সাৰপাছিং MCG ক্ৰিকেট গ্ৰাউণ্ড, অৰ্থাৎ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড, ঠিক আছে। এইটো কথা মনত ৰাখিব। তো এইটো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামটো ইয়াৰ কাৰেক্ট অপশ্যন হয়। নেক্সট আমি যাম মিনিমাম এজ ফৰ এটেইনিং এ ড্ৰাইভিং লাইচেন্স। তো ভাৰতবৰ্ষত 18 বছৰতহে আমি কি পাওঁ, মিনিমাম এজটো, সেইকাৰণে আমি ইয়াতে লিখিব পাৰোঁ, সেইটোৱে কাৰেক্ট হ'ব যেন লাগিছে। গিয়াৰ্ড ভেহিকল বুলি সেইকাৰণে ইয়াতে মেনশ্যন কৰি দিছে, কাৰণ 16 বছৰত আমি কি পাওঁ, উইদাউট গিয়াৰ, অৰ্থাৎ স্কুটাৰ চলাব পৰা ড্ৰাইভিং লাইচেন্স আমি পাই যাওঁ 16 বছৰ বয়সত। গতিকে 18 বছৰটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব, এই কথাটো মনত ৰাখিব। আৰু ইয়াতে যিখিনি কথা সংলগ্ন কৰি দিছোঁ এইখিনি এবাৰ বিশেষভাৱে চাই ল'ব। হোৱাইট ৰিভলিউশ্যন, এই হোৱাইট ৰিভলিউশ্যন বুলি কওঁতে যিখিনি ৰিভলিউশ্যন ইয়াৰ সৈতে জড়িত গোটেইখিনি মই ইয়াতে সংযোগ কৰিবলৈ চেষ্টা কৰিছোঁ, গোটেইখিনি মই ইয়াতে কানেক্ট কৰি দিছোঁ। হোৱাইট ৰিভলিউশ্যন কাৰ সময়ত কৰা হৈছিলে, ভাৰ্গিছ কুৰিয়েনক আমি মিল্কমেন অফ ইণ্ডিয়া বুলি কওঁ। গতিকে যি আমুল আছে, আনন্দ মিল্ক ইউনিয়ন লিমিটেড, সেই আনন্দ মিল্ক ইউনিয়ন লিমিটেডৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত হৈছে আমাৰ ভাৰ্গিছ কুৰিয়েন। তেওঁ আহি থাকে প্ৰায় প্ৰশ্নত, সেই কথাটো আপোনালোকে মন কৰিব আৰু ৰিভলিউশ্যনখিনি ভালকে চাব, এইবোৰ প্ৰশ্ন পৰীক্ষাত আহে। উইচ ক্ৰাফ্ট এণ্ড উইচ হাণ্টিং, ইয়াৰ সৈতে জড়িত হয় আমাৰ বিৰুবালা ৰাভা। গতিকে তেওঁ পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিলে। তেওঁ অকলশৰে, তেওঁৰ যি অকলশৰীয়া যাত্ৰা ডাইনী হত্যাৰ বিৰুদ্ধে, তাত তেওঁ সফল হৈছে বুলি ক'ব পাৰোঁ। কাৰণ বৰ্তমান সময়ত আমি ডাইনী হত্যাৰ ঘটনা তেনেকৈ আমি দেখিবলৈ নাপাওঁ, কিন্তু এটা সময় আছিল যে প্ৰায় প্ৰতি সপ্তাহতে আমি ডাইনী হত্যাৰ ঘটনা বাতৰি কাকতৰ শিৰোনামাত দখল কৰা দেখিবলৈ পাইছিলোঁ। সেয়া আজিৰ পৰা প্ৰায় 10 বছৰ, 8 বছৰ, 7 বছৰ পূৰ্বে 2017 চনমানলৈকে আমি প্ৰায় দেখিবলৈ পাইছিলোঁ। গতিকে আজিকালি আমি তেনেকৈ দেখিবলৈ নাপাওঁ। গতিকে বিৰুবালা ৰাভা, এই মহিয়সী নাৰীগৰাকীয়ে কি কৰিছিলে, অসমৰ পৰা ডাইনী হত্যা দৰে এক ব্যাধি নিৰ্মূল কৰাত তেওঁ সফল হৈছিলে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পাছত আহিব হু ইজ ন'ন এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া। যাদৱ পায়েঙক আমি জানো ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি। তাৰ লগতে আমি ৰাজেন্দ্ৰ সিং কি হয়, ৱাটাৰ মেন অফ ইণ্ডিয়া। সুন্দৰলাল বহুগুণা চিপকু মুভমেণ্টৰ লগত জড়িত, ঠিক আছে। চণ্ডী প্ৰসাদ ভাট, তেওঁ চিপকু মুভমেণ্টৰ লগত জড়িত। এই কথাখিনিও আমি জনাটো জৰুৰী। মই গোটেইকেইটা অপশ্যন ইয়াতে ডিছকাছ কৰি দিছোঁ। দ্য ফাৰ্ষ্ট এক্সকেভেটেড নিঅলিথিক চাইট ইন নৰ্থ ইষ্ট ইণ্ডিয়া কি হয়, এই দাউজালি হাডিং ক'ত আছে, এইখিনিত আছে। সেইখিনি কি হয়, ডিমা হাছাও হয়, ঠিক আছে। দাউজালি হাডিং লোকেটেড ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট অফ আছাম, known for mortar and pestle। mortar and pestle মানে হৈছে আমাৰ খুন্দনা, ঠিক আছে। এই খুন্দনাৰ সৈতে জড়িত, তাত পাইছিলে, নিঅলিথিক চাইট হয়। বাকী নিঅলিথিক চাইটছ বিলাকো আমি চাই লোৱাটো জৰুৰী, যেনে মেহৰগড়ৰ কথা লিখা আছে ইয়াতে, চাইৰান, বাৰুইট, গোটেইখিনি আছে। তাৰ লগতে আমি দাউজালি হাডিংটো জনাটো জৰুৰী, যিটো ক'ত আছিলে, ডিমা হাছাওত পোৱা গৈছিলে। 45 প্ৰিয়তমাৰ চিঠি, হেমচন্দ্ৰ গোস্বামী। প্ৰিয়তমাৰ চিঠিয়ে হৈছে কি, প্ৰথম অসমীয়া চনেট। এইটো কথা আপোনালোকে মনত ৰাখিব। নেক্সট, GST কাউন্সিল ইজ এন কনষ্টিটিউচনেল বডি। GST কাউন্সিল কিয় কনষ্টিটিউচনেল বডি, কাৰণ 279A আৰ্টিকলৰ জৰিয়তে ই গঠন হৈছিলে, গতিকে ই হৈছে কনষ্টিটিউচনেল বডি। অ'কে, ফৰ্ম বাই কনষ্টিটিউচন 101st এমেণ্ডমেণ্ট এক্ট, ইয়াৰ সৈতে এমেণ্ডমেণ্টটো জড়িত, আৰ্টিকলো জড়িত, গতিকে ই কনষ্টিটিউচনেল বডি হয়। চেয়াৰ্ড বাই ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ, এইখিনি কথা মনত ৰাখিব। নেক্সট আহিম আমি 0 আৱাৰ ইন এ পাৰ্লিয়ামেণ্ট ছেছন। তো 12 বজাৰ পৰা 1 বজালৈকে সময়খিনিক আমি 0 আৱাৰ বুলি কওঁ। এই তালিকাখনত গোটেই কথাখিনি খুব ধুনীয়াকৈ লিখা হৈছে যে 0 আৱাৰ মানেনো কি হয়, এডজৰ্ন টাইম কি হয়, কুৱেশ্যন ছেছন কি হয়। এই গোটেই ডায়েগ্ৰামটো আমি যদি এবাৰ ভালকে চাই লওঁ, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আমি কৰিব পাৰিম। ইয়াতে ডে হুৱেন ন' বিজনেছ ইন দ্য পাৰ্লিয়ামেণ্ট ইজ ডান, ঠিক আছে। ইয়াত লিখা আছে 0 আৱাৰ, 0 আৱাৰ, ঠিক আছে। নেক্সট আমি যাম ফেৰাল হৰ্চ, ক'ত পোৱা যায়, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত পোৱা যায়। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত ফেৰাল হৰ্চ পোৱা যায়। These horses are believed to be descendants of horses left behind by the British Army during World War II.
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটিছসকলে যি ঘোঁৰাবোৰ এৰি থৈ গৈছিলে তাকে আমি বৰ্তমান ফেৰাল হৰ্চ বুলি কওঁ বা বনৰীয়া ঘোঁৰা, যাক পোৱা যায় ক'ত? ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত পোৱা যায়। ডিব্ৰু চৈখোৱা অপশ্যন নম্বৰ ডি কাৰেক্ট। তাৰ লগতে এটা কথা মনত ৰাখিব, বনৰীয়া ঘোঁৰাৰ কথাটো আমি গম পালো, আমি আৰু এটা কথা গম পাব লাগিব, সেয়া হৈছে বনৰীয়া গাধ। বনৰীয়া গাধ আমি ক'ত পাওঁ? ৱাইল্ড এছ ৰাণ অফ কাটছত পাওঁ। ৰাণ অফ কাটছ ক'ত আছে আপোনালোকে জানে চাগে, সেয়া হৈছে গুজৰাট। গতিকে এইটো কথাও মই ইয়াতে সংযোগ কৰি দিয়াটো ভাল হ'ব বুলি ভাবিলো। নেক্সট কুৱেশ্যন, সৰ্থেবাৰী অফ আছাম ইজ ফেমাছ ফৰ। তো সৰ্থেবাৰী কিহৰ কাৰণে? বেল মেটনৰ কাৰণে ফেমাছ হয়। পটাৰীৰ কাৰণে কোন হয়? ধুবুৰী। ঠিক আছে। টি গাৰ্ডেনৰ কাৰণে আমি ডিব্ৰুগড় বুলি ক'ব পাৰোঁ। টি চিটি অফ ইণ্ডিয়া বুলি আছাম বুলি কোৱা হয়। মাস্কৰ কাৰণে আমি কি ক'ম? মাজুলী। গোটেইকেইটা অপশ্যন মই ইয়াতে কৈ দিছোঁ, তাৰ লগতে কিছুমান জৰুৰী তথ্য মই ইয়াতে সংযোগ কৰি দিছোঁ। সেয়া হৈছে যে সৰ্থেবাৰী ক'ত আছে? বৰপেটা। বৰপেটাৰ বাকী বৰপেটা সত্ৰৰ বিষয়ে আপোনালোকে চাব ভালকে, মানস নেশ্যনেল পাৰ্ক। তাৰপাছত হাদিৰা চকী, হাদিৰা চকীৰ বিষয়ে চাব, ইতিহাসৰ সৈতে জড়িত, কেনেকৈ জড়িত, কিয় জড়িত, আমি ইতিহাসৰ ক্লাছসমূহত আলোচনা কৰিম। তাৰ লগতে আপোনালোকেও চাই থ'ব এবাৰ ভালকে। ঠিক আছে, এইখিনি বস্তু চোৱাটো জৰুৰী, সেইবাবে মই এইখিনি সংযোগ কৰি দিলোঁ ইয়াতে। ঠিক আছে। নেক্সট শ্লাইড, জিআই প্ৰডাক্টছ অফ আছাম। এই জিআই প্ৰডাক্টছ অফ আছাম কিয় আহিলে? মই তাতে বেল মেটেল সৰ্থেবাৰীৰ যিহেতু জিআই টেগ আছে, সেইবাবে মই এইখিনি কৈ দিলোঁ। ইয়াত চাগে একেবাৰে শেহতীয়াকে যি সংযোগ কৰা হৈছিলে অসমীয়া গহনা, সেয়া নাই। এইটো আপোনালোকে শ্লাইড এটা স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াতে যিখিনি আমাৰ কৰা হৈছে ৰিচেণ্টলি, সেই গোটেইখিনি আছে। আৰু ইয়াতে মাস্কৰ কথা পাব চাগে, যিটো আচাৰীকান্দিত আছে, ধুবুৰী আচাৰীকান্দিত আছে, সেই কথাটো আপোনালোকে এবাৰ মন কৰিব। ঠিক আছে। নেক্সট আমি যাব পাৰোঁ নেক্সট শ্লাইডলৈ। Which one of the following amendments of the Constitution deals with the issue of strengthening of Panchayati Raj? কেতিয়া কৰা হৈছিলে? 73rd এমেণ্ডমেণ্টৰ জৰিয়তে। বাকীকেইটাও মই দি দিছোঁ ইয়াতে কোনটো কিয় জৰুৰী। আমি 44 আৰু 42nd এমেণ্ডমেণ্ট, এই দুটা ইটো সিটো ৰিভাৰ্জেল হয়, ইয়াক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। এই কথাখিনি আমি আকৌ এবাৰ ভালকে কেতিয়াবা পৰৱৰ্তী ক্লাছত আমি চাম। 86th এমেণ্ডমেণ্ট কিহৰ লগত জড়িত? শিক্ষাৰ সৈতে জড়িত। ইয়াৰ জৰিয়তে এটা ফাণ্ডামেণ্টেল ৰাইট অনা হৈছিল 51K, এটা আৰ্টিকেল ভৰোৱাইছিল DPSPত 45, আৰু ৰাইট টু এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইট। এই তিনিওটা ঠাইত সংশোধন কৰা হৈছিলে 86th এমেণ্ডমেণ্টৰ জৰিয়তে। গতিকে এইটো ভালকে আপোনালোকে চাব। ঠিক আছে। নেক্সট, who among the following was elected as the president of India unopposed? নীলম সঞ্জীৱা ৰেড্ডি। বহুত বেছি ৰিলেভেণ্ট কুৱেশ্যন নহয়, তথাপিও আমি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে বিতংভাৱে জনাটো জৰুৰী, সেইবাবেই এই প্ৰশ্নটো আছে বাবে মই এটা সংযোগ কৰি দিলোঁ। আৰু আজিকালি এটা ট্ৰেণ্ড আহিছে, প্ৰাইম মিনিষ্টাৰ আৰু চিফ মিনিষ্টাৰ, অসমৰ চিফ মিনিষ্টাৰ আৰু ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ, এইখিনিৰ ওপৰত বিশেষভাৱে প্ৰশ্ন আহে। গতিকে এইখিনি বস্তু আপোনালোকে ভালকে মন কৰিব। তো এওঁ হৈছে নীলম সঞ্জীৱা ৰেড্ডি। গতিকে ইয়াৰ পাছৰ প্ৰশ্নটো যাওঁ। In the Indian Constitution, the concept of welfare state is described in Directive Principles of States Policy. এটা কথা মন কৰিব, ৱেলফেয়াৰ জাতীয় শব্দ, জাষ্টিচ জাতীয় শব্দ, এইবোৰ যেতিয়া আহে তেতিয়া সেয়া সাধাৰণতে DPSPৰ পৰাই হয়। এই কথাটো মন কৰিব। ঠিক আছে। গতিকে এইকেইটা জৰুৰী কেইটামান DPSP আছে, এইকেইটা আপোনালোকে এবাৰ ভালকে চাব। ইয়াৰ পাছৰ এই DPSPক তিনিটা ভাগত ভাগ কৰা হয়, ছ'চিয়েলিষ্ট, গান্ধীয়ান আৰু লিবাৰেল ইণ্টেলেকচুৱেল DPSP। ঠিক আছে। লগতে আমি ইয়াক ক'ৰ পৰা আনিছিলোঁ? ইয়াক আমি আয়াৰলেণ্ডৰ পৰা আনিছিলোঁ, সেই কথাটো আপোনালোকে মনত ৰাখিব। DPSPৰ এই কথাকেইটা আপোনালোকে মনত ৰাখিব। ঠিক আছে। আইৰিছ কনষ্টিটিউশ্যন লিখাই আছে, এটা আয়াৰলেণ্ডৰ পৰা আমি আনিছিলোঁ, সেই কথাটো মনত ৰাখিব। অ'কে, নেক্সট আমি যাম। ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইন দ্য কনষ্টিটিউশ্যন বাই সোৱৰণ সিং কমিটি। সোৱৰণ সিং কমিটিৰ কেতিয়া আহিছিলে? 42nd এমেণ্ডমেণ্টৰ জৰিয়তে। আৰু ইয়াতে এটা কথা মনত ৰাখিব, মই এইটো কথা ইয়াত এড কৰি দিছোঁ, যে 10টা ফাণ্ডামেণ্টেল ডিউটিৰ লগত 11 নম্বৰ যিটো ফাণ্ডামেণ্টেল ডিউটি, সেই ডিউটিটো 86th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে অনা হৈছিলে। অলপ আগতে মই যিটো কৈ আহিছিলোঁ যে আৰ্টিকেল 51K যিটো সংযোগ কৰা হৈছে, সেই কথাটো আপোনালোকে বিশেষভাৱে মন কৰি ল'ব এবাৰ। ঠিক আছে। অ'কে, ইয়াৰ পাছৰ চাম আমি যে নেপোলিয়ন বুলি কাক কোৱা হয়? নেপোলিয়ন বুলি আমি সমুদ্ৰগুপ্তক কওঁ। তেওঁৰ সৈতে জড়িত এই কথাখিনি আছে। বিক্ৰমাদিত্য বুলি আমি জানিছিলোঁ কাক? চন্দ্ৰগুপ্ত দ্বিতীয়ক আমি গম পাইছিলোঁ। গতিকে এই কথাখিনি চাব, এইখিনি অলপমান জৰুৰী কথাই হয়। নেক্সট, পূৰ্ণ স্বৰাজ, কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ ক'ত কৰিছিলে? লাহোৰ অধিৱেশনত কৰিছিলে, এইটো কাৰেক্ট অপশ্যন হয়।
লগতে পেহেলগাঁও যেতিয়া হৈছিলে তাৰ লগত মই এটা এড কৰি দিম, ইয়াতে হৈছে বেলগাঁও সেশন। বেলগাঁও সেশন কিয়? এম কে গান্ধী তাতে কি আছিলে? প্ৰেচিডেণ্ট আছিলে। গতিকে এই কথাটো মনত ৰাখিব, ঠিক আছে। তাৰ লগতে মাদ্ৰাজ, কৰাচী সেশন, ৱাৰ্ধা সেশন, এইখিনি কিহৰ কাৰণে জড়িত হয় এইখিনি আপোনালোকক মই ইয়াতে সংযোগ কৰি দিছো। নেক্সট আহিব হাতিমা পুতুল। তো হাতিমা পুতুল কিহৰ সৈতে জড়িত? হাতিমা পুতুল আচাৰীকান্দিৰ যি হাতিমা পুতুল, তাৰ বাবে সৰলাবালা দেৱীয়ে কি কৰিছিলে? 1982 চনত প্ৰেচিডেণ্টৰ পৰা এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে। আছে ক'ত? ধুবুৰীত টেৰাকটা ইণ্ডাষ্ট্ৰি, আৰু টেৰাকটা ইণ্ডাষ্ট্ৰি কি পাইছে? GI টেগ পাইছে। লগতে ধুবুৰীৰ বাকীখিনি কথাও আমি জনাটো দৰকাৰী। ধুবুৰীত কি আছে? মহামায়া ধাম আছে। লগতে ইয়াতে কি আছে? গুৰুদ্বাৰা আছে। আচাৰীকান্দিৰ কথা আমি মনত ৰাখিব লাগিব। চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী আধা ধুবুৰী আধা কোকৰাঝাৰত আছে। গতিকে দুইটা অপচনে তাতে কাৰেক্ট হ'ব। এই বস্তুখিনি আপোনালোকে এবাৰ মন কৰি ল'ব। তো এইটো হাতিমা দৌল হয়, হাতিমা দৌলটোৰ কথা মনত ৰখাটো জৰুৰী। নেক্সট, কিছুদিন পূৰ্বে, মই তাৰিখটো পাহৰিছো, আজি কিছুদিন পূৰ্বে এই ভিডিঅ'টো যিখিনি সময়ত ৰেকৰ্ড হৈ আছে তাৰ ধৰক এসপ্তাহমান পূৰ্বে এই আৰ্টিকেলটো ক'ত পাব্লিছ হৈছিলে? আছাম ট্ৰিবিউনত পাব্লিছ হৈছিলে। লিখিছিলে পলোমা দত্তই লিখিছিলে। কাৰ বিষয়ে লিখিছিলে? অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্তই কাৰেক্ট অপশ্যন হয়। এই আৰ্টিকেলটো আপোনালোকে পাৰিলে এবাৰ পঢ়িব, আৰু তাৰ পৰা যিখিনি এক্সট্ৰেক্ট হয়, মানে ইয়াৰ পৰা যিখিনি জৰুৰী কথা, সেই কথাখিনি মই ইয়াত সংযোগ কৰি দিছো। কিয় দিছো? কাৰণ অৰূপ কুমাৰ দত্তই কি লিখিছিলে? নভেল কাজিৰঙা ট্ৰেইল, সেইটো ইয়াতে ক'ৰবাত লিখা আছে কাজিৰঙা ট্ৰেইল। এয়া প্ৰথমতে লিখিছো আমি চিলড্ৰেন লিটাৰেচাৰত। বাকীখিনি কিতাপো তেওঁৰ চাব, ইয়াৰ ওপৰত প্ৰায় প্ৰশ্ন আহে, APSCটো আহিছে আজিলৈকে। গতিকে তেওঁৰ বিষয়ে গোটেইখিনি কথা ক'ব লগা হ'ল বাবে মই বাকী কেইজনৰ অপশ্যনখিনি মই নানিলো, মেদিনী চৌধুৰী বা প্ৰদীপ চন্দ্ৰ শৰ্মা, দেৱেন্দ্ৰনাথ আচাৰ্য কোন হয়। আপোনালোকে বাছ এইখিনি কথা পঢ়িব ভালকে। আছাম লিটাৰেৰী এম্বেচেডৰ অৰূপ কুমাৰ দত্ত। এই শ্লাইডখন আপোনালোকে এবাৰ স্ক্ৰীনশ্বট লৈ থৈ দিব, পঢ়িব ভালকে। লগতে এইখিনিতে এটা কথা কৈ দিওঁ, এই ভিডিঅ'টোৰ যিখন শ্লাইড হয়, যিটো PPT হয় বা PDF হয়, সেই PDFটো যদি আপোনালোকক দৰকাৰ হয় তেতিয়াহ'লে মোক এটা কমেণ্ট ছেকশ্যনত কৈ দিব যে আমাক লাগে এই PDFটো। তেতিয়াহ'লে মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। সেই ডেছক্ৰিপশ্যনত গৈ আপোনালোকে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰাৰ পাছত সেই টেলিগ্ৰাম চেনেলত আমি প্ৰায় PYQবোৰ ডিছকাছ কৰোঁ বা পোল তাতে দিয়া হয়, আৰু প্ৰয়োজনীয় ষ্টাডি মেটেৰিয়েলসমূহ ইতিমধ্যে তাত দিয়া আছে। আপোনালোকে ডাউনলোড কৰিব পাৰিব। NCERT কিতাপেই হওক বা যিখন GS কম্পেণ্ডিয়াম আমি যোৱা বছৰ ADRE পৰীক্ষাৰ আগে আগে উলিয়াইছিলোঁ, GK কম্পেণ্ডিয়াম, সমগ্ৰ পৃথিৱীৰ যিমানখিনি GK আমি জানিব লগা আছে গোটেইখিনি তাত কম্পাইলেশ্যন আছে, সেইখনো ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি এইটো PDF লাগে, এটা কমেণ্ট আপোনালোকে কৰি দিব যে এই PDFটো আমাক জৰুৰী বুলি আমি ভাবোঁ, তেতিয়াহ'লে মই সেই টেলিগ্ৰাম চেনেলতে এই PDFটো আপলোড কৰি দিম, ঠিক আছে। এই কথাটো মই কৈ থাকিলোঁ ইয়াতে। লগতে হু ৱাজ দ্য ৰুলাৰ অফ কাশ্মীৰ এট দ্য টাইম অফ ইণ্ডিয়া। গতিকে এই মানুহজন কাশ্মীৰৰ কোন আছিলে? হৰি সিং আছিলে ৰুলাৰ, ঠিক আছে। হৰি সিং ৰুলাৰ আছিলে। গতিকে সেইখিনি সময়ত মহাৰাজা হৰি সিং কাশ্মীৰৰ ৰজা আছিলে। আৰু কেনেকেনো কাশ্মীৰৰ সংযোগ কৰাইছিলে? এই কাশ্মীৰ, হায়দৰাবাদ আৰু জুনাগড়, এই তিনিখনক ভাৰতবৰ্ষত সংযোগ কৰাৰ আঁৰত আছিলে মানুহগৰাকী হৈছে চৰ্দাৰ বল্লভভাই পেটেল। সেইবাবে চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিচ একাডেমী, য'ত IPS সকলৰ ট্ৰেইনিং হয়, তেওঁৰ নামত কৰা হৈছে। আৰু এই মানুহজনৰ বাবেই এই তিনিখন ঠাই আমি কি কৰিলো? ভাৰতবৰ্ষৰ সৈতে সংযোগ কৰিব পাৰিলো। এই জুনাগড়ৰ কানেকশ্যন আছিলে কালাতৰ সৈতে পাকিস্তানৰ। গতিকে তেওঁলোকে পাকিস্তানক বেছিকে ছাপোৰ্ট কৰিছিলে, হায়দৰাবাদেও ছাপোৰ্ট কৰিছিলে। যদি ভাৰতবৰ্ষৰ তেনেই দাঁতিকাষৰীয়া বা কাষতে থকা, গাতে লাগি থকা, মাজতে থকা ঠাই এটুকুৰ যদি পাকিস্তানৰ অংশ হয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ এডমিনিষ্ট্ৰেশ্যনত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ল হয়। সেই কথা উপলব্ধি কৰিব পাৰিয়ে চৰ্দাৰ বল্লভভাই পেটেলে এইকেইখনক সংযোগ কৰিছিলে। এইটো অলপ বাহিৰা কথা মই ক'লো। মহাৰাজা হৰি সিং ইয়াৰ শুদ্ধ উত্তৰ হয়। আৰু তেওঁ আহি কি কৰিছিলে? যেতিয়া পাকিস্তানে এটেক কৰিছিলে, তেতিয়া কি কৰিলে? ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনৰ জৰিয়তে তেওঁলোকে ভাৰতবৰ্ষৰ সৈতে সংযোগ হৈছিলে। এইটো কথা বিশেষভাৱে জৰুৰী হয়। এইজন হৈছে মহাৰাজা হৰি সিং। তেওঁৰ ফটোখন মই ইয়াতে লগাই দিয়াটো জৰুৰী বুলি ভাবিলোঁ, কাৰণ ৰজা বুলি ক'লে আমি ৰজাৰ গেটআপটো যেনেকুৱা ধৰণৰ আমি ভাবোঁ, হৰি সিঙৰ তেনেকুৱা গেটআপ নহয়। তেওঁ পঢ়া শুনা কৰা মানুহ আছিলে। এনেও ৰজাবোৰে পঢ়া শুনা কৰেই বাৰু, যি নহওক এইবোৰ বেলেগ কথা। আমি পাছৰখিনিলৈ আগবাঢ়িছোঁ। পুষ্পলতা দাস, তেওঁ ফ্ৰীডম ফাইটাৰ হয়। লগতে তেওঁৰ আৰু এটা কাৰণত জড়িত, যিটো প্ৰশ্ন প্ৰায়ে আহে, সেয়া হৈছে মৃত্যু বাহিনী।
এই কথাটো আপোনালোকে ভালকে মন কৰিবচোন মৃত্যু বাহিনী পুষ্পলতা দাসৰ সৈতে জড়িত তাৰ গঠনৰ সৈতে তাৰ জন্মলগ্নৰ সৈতে জড়িত পুষ্পলতা দাস গতিকে পুষ্পলতা দাস ইয়াৰ কাৰেক্ট আনসাৰ হ'ব নোৱাৰে এনি বেচেণ্ট ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিলে লক্ষ্মী পণ্ডিতো আছিলে কিন্তু ইয়াৰ নাইটিংগেল বুলি কৈছে যে সৰোজিনী নাইডু ইয়াতে কাৰেক্ট অপচন হ'ব এইগৰাকী হৈছে সৰোজিনী নাইডু যাক আমি নাইটিংগেল অফ ইণ্ডিয়া বুলি কওঁ এটা কথা মন কৰিব এনি বেচেণ্ট হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা প্ৰেছিডেণ্ট আৰু সৰোজিনী নাইডু হৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ তেওঁ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি ঠিক আছে গতিকে সেই কথাটো মনত ৰাখিব ডিফাৰেন্সটো মন কৰিব এনি বেচেণ্ট আৰু সৰোজিনী নাইডুৰ মাজৰ যিটো ডিফাৰেন্স আছে সেইটো মন কৰিব নেক্সট আহিব চাও চুহুংমুং was the first Ahom king to adopt a Hindu title indicating a move towards an inclusive polity which Hindu name did he take তো ইয়াতে তেওঁ কিয়নো হিন্দু নামটো ল'ব লগা হৈছিলে তাৰ কাৰণটো হৈছে ইনক্লুজন কি ইনক্লুজন পলিটি তাৰ মানে তেওঁ যাতে দেশ চলাওঁতে কোনো ধৰণৰ দিগদাৰ নহয় যিখিনি হিন্দু মানুহ তেওঁলোকে যদি বেয়া নাপায় তাৰ বাবে কি কৰিছে চুহুংমুঙে স্বৰ্গনাৰায়ণ নামটো লৈছিলে অপচন নম্বৰ বি টু কাৰেক্ট লগতে মই যিমানখিনি কিতাপ আছে যিমানবোৰ PYQ আছে গোটেইবোৰ চাই স্বৰ্গদেউ চাও চুহুংমুঙৰ সম্পৰ্কে আজিলৈকে যিমান প্ৰশ্ন আহিছে আৰু প্ৰশ্ন নাহিলেও যিমানবোৰ কথা আমি গুৰুত্বপূৰ্ণ বুলি কিতাপত পাইছো গোটেইখিনি কথা মই এই ৰাইট সাইডৰ বক্সটোত গোটেইখিনি কথা মই ইয়াতে দি দিছো আপুনি যদি এই গোটেই ৰাইট সাইডৰ বক্সটো স্ক্ৰিনশ্বট লৈ পঢ়া টেবুলৰ আগত লগাই থৈ দিয়ে মাজে মাজে সেইখিনি আওৰাই থাকে চাও চুহুংমুঙৰ ওপৰত যিমান প্ৰশ্ন ভৱিষ্যতলৈ আহিব সেই গোটেইবোৰ কথাই আপুনি কৰিব পাৰিব ইয়াতকে বেছি আৰু আপুনি ক'তো ইণ্টাৰনেটত ইউটিউবত অথবা কিতাপত পঢ়াৰ প্ৰয়োজন আছে বুলি মই নাভাবো বৰপাত্ৰ গোহাঁই সদিয়াখোৱা গোহাঁই মৰঙীখোৱা গোহাঁইৰ কথা যেতিয়া আহিব তেতিয়া আপোনাৰ মনত পৰিব যে থিংকাৰ এডুকেশ্যনৰ ক্লাছ কৰি আছিলো তাত PYQ ডিসকাশনত কৈছিলে যে স্বৰ্গদেউ চুহুংমুঙৰ সৈতে এই নামকেইটা জড়িত হক এৰাৰ কথা যেতিয়া আহিব তেতিয়া আপোনাৰ থিংকাৰ এডুকেশ্যনলৈ মনত পৰিব ঠিক আছে এনেকুৱা ধৰণৰ কথা ফাৰ্ষ্ট সেন্সাস ইমানখিনি কাম তেওঁ কৰি গৈছিলে আৰু মই ব্যক্তিগতভাৱে আহোম বুৰঞ্জী যেতিয়া পঢ়ো তেতিয়া মোৰ আটাইতকৈ ভাল লগা ৰজাজনে হৈছে চুহুংমুং ঠিক আছে চুহুংমুঙে কি কৰিছে আহোম ৰাজ্যখন যি আহোম ৰাজ্যক চুকাফাই এষ্টাব্লিছ কৰি গৈছিলে এয়া হৈছে সিম্বল সেই আহোম ৰাজ্যখনক এক্সপান্ড কোনে কৰিছিলে তেওঁ আছিলে চুহুংমুং আৰু তেওঁৰ সময়তে আটাইতকৈ বেছি যুদ্ধ হৈছিলে এয়া চাওক তিনিবাৰ মোহাম্মেডান ইনভেজন হৈছে এই কথাটো মনত ৰাখিব ফাৰ্ষ্ট সেকেন্ড থাৰ্ড মোহাম্মেডান ইনভেজন ডিউৰিং reign of Chao Suhungmung বা কিং চুহুংমুং লগতে ইমান বেছি ইন্টাৰনেল ওয়াৰ হৈছিলে আইতলিয়া নগা চুটিয়া নৰৰজা কছাৰী বাৰভূঞা নগা সকলোৰে সৈতে যুদ্ধ হৈছিলে সেই কথাখিনি আপোনালোকে বিশেষভাৱে মনত ৰাখিব আৰু লগতে চাও চুহুংমুং চাওক ইমানখিনি টাৰ্ময়লৰ মাজত চাও চুহুংমুঙে কি কৰিছিলে নিজৰ ৰাজ্যখনক আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছিলে সেইবাবে তেওঁ মোৰ বাবে এজন ফেভৰেট মোৰ ভাল লগা এজন ৰজা আৰু লগতে তেওঁ কিন্তু চাও চুহুংমুঙে ইয়াতে ক'ৰবাত লিখা থাকিব ফ্ৰেণ্ডলি ৰিলেশ্যন উইথ কোচ ৰজা এণ্ড মণিপুৰ যে কোচ ৰাজবংশী ৰজা নৰনাৰায়ণ আৰু মণিপুৰৰ সৈতে তেওঁ সদায় ফ্ৰেণ্ডলি ৰিলেশ্যন মেইনটেইন কৰিছিলে তাৰ মানে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো কোচ আৰু আহোমৰ মাজত যি যুদ্ধ হৈছিলে চিলাৰায়ৰ সময়ত কোচ আৰু আহোমৰ মাজত সেই যুদ্ধ কাৰ দিনত হোৱা নাছিল চুহুংমুঙৰ দিনত হোৱা নাছিল চুহুংমুঙৰ পাছত হৈছিলে সেই সম্পৰ্কে আমি পাছত আহোম হিষ্ট্ৰী যেতিয়া পঢ়িম তেতিয়া আমি অলপ বেছি ভালকে ডিটেইলছত পঢ়িম বুলি কথা দিলো নেক্সট কোৱেশ্চন which pair of extremely located Indian cities ইয়াৰ বাবে মই এখন মেপ দেখাই ল'ব লাগিব এই পোৰবন্দৰৰ পৰা শিলচৰলৈকে যিটো কানেক্ট হৈছে এটোক আমি কি বুলি কওঁ ইষ্ট ওয়েষ্ট কৰিডৰ বুলি কওঁ গতিকে পোৰবন্দৰ শিলচৰটো কাৰেক্ট অপচন লগতে ইয়াত আপোনালোকে চাই লওক তিনটা মই দেখাই দিছো এটো হৈছে লংগেষ্ট হাইৱে ঠিক আছে লংগেষ্ট হাইৱে আৰু ইফালে এটো এটা সেকেন্ড লংগেষ্ট হাইৱে ভাৰতবৰ্ষৰ ঠিক আছে ইয়াক আমি ইষ্ট ওয়েষ্ট কৰিডৰ বুলি কওঁ আৰু নৰ্থ সাউথ কৰিডৰ বুলি কওঁ এই দুটা লগতে গোল্ডেন কোৱাড্ৰিলেটাৰেল অটল বিহাৰী বাজপেয়ী তাৰ সৈতে জড়িত এয়া হৈছে দিল্লী মুম্বাই চেন্নাই বেংগলোৰ কলকাতা আকৌ দিল্লী কানেক্ট কৰা এইটোকে আমি কি বুলি কওঁ গোল্ডেন কোৱাড্ৰিলেটাৰেল বুলি কওঁ ঠিক আছে তো ইষ্ট ওয়েষ্ট নাহি যদি এটা নৰ্থ সাউথ কৰিডৰ আহিলে হয় তেতিয়া হলে আমি ইয়াতে আচ্ছা সেইকেইটা অপচন ইয়াতে নাই গতিকে এইকেইটা অপচন হ'বই নোৱাৰে যদি কন্যাকুমাৰী আৰু শ্ৰীনগৰ দিব লাগিব তেতিয়াতো নৰ্থ সাউথ কৰিডৰ বুলি আমি কম এইটো NH কিমান হয় NH
আৰু এইটো NH কিমান হয় আপোনালোকে কমেন্ট ডাউন কৰিব ঠিক আছে লংগেষ্ট আৰু সেকেন্ড লংগেষ্ট হাইৱে নেক্সট শাক্ত হিন্দুইজম গদাধৰ সিংহৰ দিনৰ পৰাই শক্তিজিম আৰম্ভ হৈছিলে শাক্ত ধৰ্ম আহোম ৰাজ্যত আৰম্ভ হৈছিলে তাৰ আগলৈকে বৈষ্ণৱ ধৰ্মক তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিছিলে আৰু সেই তেতিয়াই তেওঁ পিকক আইল্যান্ড বা ভস্মাচল পৰ্বতত কি নিৰ্মাণ কৰিছিলে উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিলে এয়া উমানন্দ আপোনালোকে যদি গৈছে তেতিয়াহ'লে নিশ্চয়কৈ এই ছবিখন দেখিয়ে বুজি পাব ওকে তাৰ পাছত এইটো পিয়লি ফুকন কাৰেক্ট আনসাৰ হয় প্ৰথমখন সিনেমা যিখন সিনেমাই নেশনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে ঠিক আছে এইখিনি কথা আপোনালোকে মনত ৰাখিব কোনে ডাইৰেক্ট কৰিছিলে ফণী শৰ্মাই ডাইৰেক্ট কৰিছিলে এইটো কথা বিশেষভাৱে চাই ল'ব হিষ্টৰিকেল কেৰেক্টাৰ অফ আছাম নেম পিয়লি ফুকন এই কথাটো বিশেষভাৱে মন কৰিব নেক্সট প্ৰশ্নলৈ যাওঁ 64 দ্য নেশনেল এডুকেশ্যন পলিচি আৰু বেছি কুৱেশ্যন আপোনালোকে নাই এইখিনিতে মই থেংক ইউ দিব বিচাৰিম যে ভিডিঅ'টোৰ ডিছকাশ্যনৰ ইমানখিনি শেষলৈকে আপোনালোক আছে সেইবাবে মোৰ ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি ভাল লাগে নিশ্চয় মই কৰি থাকিবলৈ চেষ্টা কৰিম PYQ ডিছকাশ্যন কৰিম আৰু PYQ সম্পৰ্কে এটা কথা মই ক'ব বিচাৰো যে বিভিন্ন সময়ত আমি কি কৰোঁ কিতাপখন লওঁ বেলেগ এখন কিতাপৰে তাৰ উত্তৰটো ঢাকি দি আমি তাৰে শুদ্ধ কৰিবলৈ চাওঁ যেতিয়া কিতাপখন আঁতৰাই চাওঁ প্ৰশ্নটোৰ উত্তৰ শুদ্ধ হয় তেতিয়া আমি ফূৰ্তি পাওঁ সেয়া আচলতে PYQ এনালাইচিছ নহয় বা PYQৰ তেনেকৈ PYQ পঢ়ি লাভ নাই বা আপোনালোকে ইউটিউব চেনেলটো চালে হয় এই পোৰ্শনটো আৰু এই পোৰ্শনটো মিছিং থাকিলে হয় অকল এই কুৱেশ্যনটো থাকিলে হয় আৰু তাতে শুদ্ধ উত্তৰটো 1986 চি বুলি কৈ পেলাই নেক্সট স্লাইডলৈ গুচি গ'ল হয় এই কথাখিনি নকলে হয় তেনেকৈ PYQ এনালাইচিছ কৰি আমাৰ বিশেষ লাভ নহয় কাৰণ এটা কুৱেশ্যন আমি PYQ এনালাইচিছ কৰে তাৰ সৈতে জড়িত বাকি কথাবোৰ চাব লাগে গতিকে নেশনেল এডুকেশ্যন পলিচি 2020ত আহিছিলে আমি জানো 86ক ৰিপ্লেচ কৰিছিলে সেইটো আমি জানো তাৰ লগত কে কস্তুৰী ৰংগন যে তেওঁ তাৰ কমিটি চেয়াৰমেন আছিলে সেইটো আমি জনাটো খুব বেছি জৰুৰী মিনিষ্ট্ৰী অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট টু মিনিষ্ট্ৰী অফ এডুকেশ্যনলৈ চেঞ্জ কৰি দিয়া হৈছিলে এইটো কথা আপোনালোকে মনত ৰাখিব ঠিক আছে আগতে কৈ আছিলে কি MHRD স্মৃতি জুবিন ইৰাণী আছিলে আৰু এতিয়া কি আহিলে MOE মিনিষ্ট্ৰী অফ এডুকেশ্যন নামটো সলনি কৰি দিয়া হ'ল কেতিয়া যেতিয়া নেশনেল এডুকেশ্যন পলিচি আহিলে সেইখিনি কথা আপোনালোকে জনাটো খুব বেছি জৰুৰী ঠিক আছে বিফৰ 1986 the first national education policy was released in 1968 on recommendation of Kothari commission এই লাইনটো আমি জনাটো জৰুৰী এতিয়ালৈকে তিনিখন এডুকেশ্যন পলিচি আহিছে থাৰ্ড এডুকেশ্যন পলিচি হৈছে 2020 তাৰ আগতে 86 আৰু তাৰ আগতে ফাৰ্ষ্টখন আছিলে 68 এইখিনি কথা আপোনালোকে জনাটো জৰুৰী নেক্সট হলং এখন ওয়াইল্ড লাইফ সেঞ্চুৰী আছে হলংপাৰ গিবন আছে ক'ত যোৰহাটত পৰীক্ষাত প্ৰশ্ন আহে গিবন আমি ক'ত পাওঁ তো আমি ক'ব লাগিব গিবন পাওঁ আমি যোৰহাটৰ ক'ত হলংপাৰ গিবন ওয়াইল্ড লাইফ সেঞ্চুৰীত আমি গিবন পাওঁ বুলি আমি ক'ব লাগিব লগতে ইয়াৰ পৰা আমি হলং গছ তাত বেছি আছে আৰু হলং ট্ৰিটো কি হৈছে কি ষ্টেট ট্ৰি হয় লগতে কাজি নেমু আমাৰ ষ্টেট ফ্ৰুট হয় এই কথাটো মনত ৰাখিব ৰিসেন্টলি কাজি নেমুৱে কি পাইছে GI টেগ পাইছে তো এইখিনি কথা মই ৰিলেভেন্ট কাৰণে ইয়াতে ক'লো নেক্সট স্লাইডলৈ যাম ওকে এঞ্জেল টেক্সট পঢ়াৰ আগতে আমি এঞ্জেল শব্দটো অকমান হোৱাটছএপ ইউনিভাৰ্চিটিৰ কনটেক্সটত বুজি লওঁ কথাটো হৈছে কি হোৱাটছএপত বহুতো মানুহে কয় যিবোৰ মানুহ আমাৰ জীৱনলৈ আহে কোনখিনি সময়ত দুখৰ সময়ত সেই মানুহবোৰ কি হয় মানুহ নহয় এঞ্জেল হয় এতিয়া এঞ্জেল মানে কেৱল নাৰীৰ কথা কেৱল কোৱা নাই ইয়াতে কেৱল ছোৱালী নাৰী সুন্দৰীৰ কথা আমি কোৱা নাই ইটছ এন জেণ্ডাৰ নিউট্ৰেল ৱৰ্ড তো এঞ্জেল বুলি ক'লে ইয়াতে আৰু এটা কি হ'ব পাৰে মানুহ যাক আমি দূত বুলি কওঁ দেৱদূত বুলি কওঁ যে দেৱদূত তো দুখৰ দিনত কোনোবা আহিলে আপোনাক আহি সহায় কৰিলে তো নিশ্চয়কৈ দেৱদূতেই হ'ব ঈশ্বৰ প্ৰেৰিত দূতেই হ'ব গতিকে তেনেকুৱা এজন মানুহক আমি কি বুলি কওঁ এঞ্জেল বুলি কওঁ ধৰা হ'ল আপুনি এটা ব্যৱসায় আৰম্ভ কৰিছে আৰম্ভ কৰিলে সেই ব্যৱসায়টোক আমি কি বুলি নাম দিম ষ্টাৰ্টআপ মানে আপুনি যদি এখন ব্ৰইলাৰ দোকান দিয়ে সেইটো হয়তো ষ্টাৰ্টআপ নক'ব হয়তো আপুনি বেলেগ ধৰণৰ এটা কিবা ইনোভেশ্যন লৈ আহিছে তেতিয়া তাক আমি ষ্টাৰ্টআপ বুলি ক'ম ধৰক আপুনি এনেকুৱা এটা ছাতি আপুনি প্ৰডাকশ্যন এণ্ড চেলিং কৰাৰ কথা ভাবিছে যিটো ছাতিৰ জৰিয়তে কি হ'ব যে বাইক চলাই যাওঁতে সেই ছাতিটো ব্যৱহাৰ কৰিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ এটা কৰিছে এতিয়া ধৰি লওক কোনোবা এজন মানুহ আহিলে সেই মানুহজনে আহি আপোনাৰ সেই ষ্টাৰ্টআপত কি কৰিব ইনভেষ্টমেণ্ট কৰিব তেতিয়া সেই মানুহজনক যিজন মানুহে ষ্টাৰ্টআপত ইনভেষ্টমেণ্ট কৰে তেওঁক এঞ্জেল ইনভেষ্টৰ বুলি কোৱা হয় ঠিক আছে তো তেওঁ কিয় এঞ্জেল ইনভেষ্টৰ কিয় কোৱা হয় কাৰণ তেওঁ আহি পেলাই প্ৰথম তেওঁ কি কৰে তাতে ইনভেষ্টমেণ্ট কৰে হয়তো তেনেকুৱা ধৰণৰ কনটেক্সটতে কোৱা হয় সেইটো মই ইমান ডেপথত আজিলৈকে চোৱা নাই
কিয় এঞ্জেল ইনভেষ্টৰ বুলি কোৱা হয় যি কি নহওক কথাটো আমি তেনেকৈ চাব পাৰোঁ সেই যিজন মানুহে ইনভেষ্ট কৰিব সেই মানুহজনে হৈছে কি হয় এঞ্জেল ইনভেষ্টৰ এতিয়া এঞ্জেল টেক্স নিশ্চয়কৈ তেনেকুৱা ষ্টাৰ্টআপ কিবাহৰ লগতে জড়িত হ'ব গতিকে ইয়াতে আমি সেই মতেদি কি কৰিম ইয়াতে আমি অপশ্যনকেইটা চাম তো টেক্স ৰিলিফ গিভেন ফৰ ডুইং ছ'চিয়েল ৱৰ্ক ষ্টাৰ্টআপ নাই ইয়াতে চাওক ষ্টাৰ্টআপ শব্দটো ছেকেণ্ডটোত আছে গতিকে এইটো আমাৰ কাৰেক্ট হ'ব তাৰমানে যিখিনি ফাণ্ডিং তেওঁলোকে পায় এতিয়া আপুনি ছাতিটো নিৰ্মাণ কৰিবলৈ আপোনাক 200 কোটি টকা হয়তো নালাগে তো আপুনি 200 কোটি টকা পাইছে চৰকাৰেতো খবৰ পাব যে এই 200 কোটি টকা পাইছে সেই এক্সট্ৰা যিখিনি পইচা আপুনি পাই আছে সেইখিনিৰ ওপৰত যিটো টেক্স লগাব সেইটোক আমি কি বুলি কয় এঞ্জেল টেক্স বুলি কওঁ ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা বিশেষভাৱে জৰুৰী আৰু ইয়াতে মই নেক্সট শ্লাইডলৈ যাওঁ বাৰু এটা কথা কৈ লওঁ আগতে AIEEE বুলি এটা পৰীক্ষা আছিলে অল ইণ্ডিয়া ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামিনেশ্যন এতিয়া CEE হয় CEEটো কিহৰ কাৰণে হয় আমাৰ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন ইঞ্জিনিয়াৰিঙৰ কাৰণে হয় অসমত হয় আগতে মেডিকেলৰ কাৰণে হৈছিলে আজিকালি মেডিকেলৰ বাবে নহয় মই ইয়াতে ক'ম CEEE এইটোক AIEEE কৈছোঁ এটা CEEE CEEE কিহৰ কাৰণে জড়িত যিকোনো এটা পৰীক্ষাৰ কাৰণে C মানে হৈছে কাৰেণ্ট এফেয়াৰ্ছ ই মানে ইকনমিক্স ই মানে এডুকেশ্যন ই মানে ইক'লজি বা এনভাইৰনমেণ্ট এই চাৰিটা বিষয় যদি আপুনি বিতংভাৱে নাচায় তেতিয়াহ'লে কিন্তু পৰীক্ষাত আপোনালোকৰ সমস্যা হোৱাৰ বেছি সম্ভাৱনা থাকে গতিকে এই চাৰিটা বিষয় ভালকৈ চাব লাগিব আমি অলপ আগতে যিহেতু এঞ্জেল টেক্স ইকনমিক্সৰ পৰা পালোঁ সেইবাবে মই এই কথাটো বিশেষভাৱে কৈ গ'লোঁ অ'কে চ' ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট প্ৰশ্নটো যেতিয়া ছেট কৰিছিলে তেতিয়া অসমত মাত্ৰ দুটাই ইউনেস্কো হেৰিটেজ চাইট আছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক IUCN ভেৰিফাই কৰে বা ইভালুৱেশ্যন কৰে কোনবিলাক নেচাৰেল চাইট অৰ্থাৎ কাজিৰঙা মানসৰ দৰে চাইটবোৰক ভেৰিফাই কৰে ICOMOS ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড চাইটছ কালচাৰেল চাইটছবোৰ ভেৰিফাই কৰে আৰু সেয়া ভেৰিফাই কৰি ৰিচেণ্টলি আমাক কি দিলে চৰাইদেউ মৈদামক কি কৰিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজৰ মৰ্যাদা দিলে ঠিক আছে গতিকে সেইটো কথা খুব বেছি জৰুৰী 43rd হয় আৰু ই নৰ্থ ইষ্টৰ একমাত্ৰ first site of Northeast India to receive cultural world heritage status. Okay, going to the next 68 Act East Policy PV Narasimha Rao তেওঁৰ দিনত লুক ইষ্ট পলিচি আহিছিলে এই কথাটো পৰীক্ষাত প্ৰায়ে থাকে আৰু তাৰ পাছত এতিয়া বিজেপি চৰকাৰ যেতিয়া কন্টিনিউ হ'ল তাৰ পাছত 2014 চনৰ পৰা এক্ট ইষ্ট পলিচি আৰম্ভ হৈছে কৈছে কি ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ AEPA আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ আছাম ৱাজ ছেট আপ ইন ইয়াৰ বাবে আমি নেক্সট চাম এইয়া 22 মে 2017 গতিকে 2017টো হৈছে কাৰেক্ট অপশ্যন ঠিক আছে এই কথাখিনি এবাৰ ভালকে চাই ল'ব আপোনালোকে অ'কে ইয়াৰ পাছত এটা কুৱেশ্যন আছে গ্ৰীণ হাইড্ৰজেন ব্লু হাইড্ৰজেন আৰু গ্ৰে হাইড্ৰজেন গ্ৰীণ আৰু ব্লু এই তিনিটা হাইড্ৰজেনৰ বিষয়ে আমি এটা ভালকে ক্লাছ এটালৈ পঢ়িম কাৰণ ইয়াৰ ওপৰত প্ৰায় পৰীক্ষাত প্ৰশ্ন আহি থাকে ইয়াৰে আমি চিধা উত্তৰটো গম পাই লওঁ যে USA হয় কাৰণ গ্ৰীণ হাইড্ৰজেন মই বুজাব গ'লে ভিডিঅ'টো অনাহক আৰু অলপ বেছি দীঘল হৈ যাব যেটো মই কৰিব বিচৰা নাই কাৰণ তাৰ বাবে যিখিনি সময় লাগিব তাৰ বাবে আমি এটা বেলেগ ক্লাছেই কৰি ল'ব পাৰিম গ্ৰীণ হাইড্ৰজেন ব্লু হাইড্ৰজেন এইখিনিৰ বিষয়ে আমি বুজি ল'ম খুব সোনকালে কাৰণ এইবিলাক UGC নেটতো আহে BEDৰ এন্ট্ৰেন্সতো হয়তো আহিব বা অসম গভৰ্ণমেণ্টৰ যিকোনো পৰীক্ষাতে এইবোৰ আহি থাকে অ'কে চ' গোয়িং টু দ্য নেক্সট কুৱেশ্যন এইটো US টো মনত ৰাখিব এণ্ড এইটো CTC এইটো 2022 চনৰ APSC প্ৰিলিমছতো আহিছিলে 2022 চনত আৰু এতিয়া এইটো APSC JEE টো আহিছিলে এইটো প্ৰশ্ন গতিকে APSC প্ৰিলিমছৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিলে অকল আপোনাৰ যে APSC নেক্সট ইয়াৰৰ বাবে সুবিধাজনক হয় তেনেকুৱা নহয় তাৰ পৰা আপুনি বিভিন্ন ডিপাৰ্টমেণ্টেল ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিবোৰ হৈ থাকে APSC আণ্ডাৰত সেই গোটেই পৰীক্ষাবিলাকতো আপুনি কুৱেশ্যন পাই যাব তাৰ পৰা লিংক পাই যাব তো ইয়াতে কি হয় কাৰ্ল টিয়াৰ এণ্ড ক্ৰাছ এই ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল এইটো আপোনাৰ অপশ্যন কাৰেক্ট হয় কাৰ্ল টিয়াৰ ক্ৰাছ নহয় ক্ৰাছ টিয়াৰ কাৰ্ল C2 কাৰেক্ট হয় গতিকে এইটো হৈছে CTCT ঠিক আছে চাহ দুই প্ৰকাৰৰ ধৰণে কৰা হয় এটা হৈছে অৰ্থডক্স আৰু এটা হৈছে CTC এইটো কথাটো সবেই জানেই আমি এইবিলাক সৰুতে পঢ়িছো সিংফুসকলৰ বিষয়ে আমি পঢ়িছো সেইবিলাক কথা জানো ওকে তো এইকেইটাই কুৱেশ্যন আছিলে 70টা কুৱেশ্যন আছিলে APSC JEE 2022ৰ পৰা 2024ৰ পৰীক্ষা মই ভিডিঅ' ৰেকৰ্ডিং কৰি থকাৰ এদিন আগতে হৈ গৈছে মানে পৰহি হৈ গৈছে সেইখন পেপাৰ মই অতি সোনকালে ডিছকাছ কৰিম কিন্তু কথাটো হ'ল যে এই যিবোৰ ডিটেইলছ ইয়াৰ লগত কৰিবলৈ এইখিনি কৰোঁতে অলপ সময় লাগে গতিকে জলদি মই অকল অপশ্যন কেইটা আপোনাক কৈ দিয়াতকে এনেকে ভালকে এনালাইচিছ কৰিলে সকলোৰে সুবিধা হয় বুলি মই ভাবো যি কি নহওক তাতো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেইবোৰ প্ৰশ্ন আমি কি কৰিম ডিসকাশন কৰিম ওকে গোইং টু দা নেক্সট স্লাইড
নেক্সট কুৱেশ্যন 71 ইয়াত কি আছে PM মুদ্ৰা যোজনা গতিকে PMMY স্কিম যি হয় তাৰ ডিটেইলছ দিয়া হৈছে মুদ্ৰা স্কিম কাৰ কাৰণে হয় মাইক্ৰ ইউনিটছ ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেঞ্চি ওকে তো ইয়াত মিনিষ্ট্ৰী অফ ফাইনেন্সৰ আণ্ডাৰত হয় এইটো ইয়াতে আমি এইটো অপশ্যন নম্বৰ বি টো কাৰেক্ট পাম বাকী ইয়াৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন হৈছে চিডবি ঠিক আছে মুদ্ৰা বেংকৰ কথাও ইয়াতে লিখিছে স্মল বেনিফিচিয়াৰী কোন কোন হয় এইখিনি আপোনালোকে চাব ওমেন এণ্টাৰপ্ৰেনিয়ৰ ষ্টাৰ্টআপ স্মল বিজনেছ অ'নাৰ্ছ এই গোটেইবোৰ কথা জনাটো খুব বেছি জৰুৰী আৰু এটা কথা শিশু কিশোৰ এণ্ড তৰুণ তিনি প্ৰকাৰ লোন থাকে য'ত 50,000 5 লাখ আৰু 10 লাখলৈকে দিয়া হয় তৰুণ হ'লে 10 লাখলৈকে দিয়া হয় এটা খুব সুন্দৰ এটা স্কিম হয় মুদ্ৰা স্কিম গতিকে মুদ্ৰা স্কিমৰ বিষয়ে আপোনালোকে ভালকে জনাটো জৰুৰী পিছৰ পৰীক্ষাবোৰতো ইয়াৰ বিষয়ে আহিব যিহেতু এইখন স্কিম এতিয়াও কণ্টিনিউ হৈ আছে ঠিক আছে যি কি নহওক ক্লাছটো শেষৰলৈকে আপোনালোক থকাৰ বাবে সঁচাকৈ ভাল লাগিছে গতিকে থিংকাৰ এডুকেশ্যন আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰিব আৰু ক'ব যদি ইয়াৰ শ্লাইডটো আপোনালোকে জৰুৰী বুলি ভাবে PDFটো মই নিশ্চয় শ্বেয়াৰ কৰি দিম বাকী লিঅ'নাৰ্ডো ডা ভিঞ্চিয়ে কৈছিলে লাৰ্ণিং নেভাৰ এক্সজষ্ট দ্য মাইণ্ড ঠিক আছে মানে পঢ়িলে মানে আমাৰ মনটো এক্সজষ্ট হৈ নাযায় তাৰ পৰিৱৰ্তে ই কি হয় এলিভেট হয় ঠিক আছে আমি নতুন নতুন কথা শিকিব পাৰোঁ নতুন ডাইমেনশ্যন কিছুমান খোল খায় ঠিক আছে থেংক ইউ so much